প্ৰথমে মই আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত থকা আমাৰ মননৰ সভাপতি মহোদয়া ডক্টৰ লক্ষ্মী গগৈ বাইদেউ, মননৰ কাৰ্যবাহী সভাপতি ডক্টৰ ইফতিকাৰ আলী আহমেদ ছাৰ, মননৰ সন্মানীয় বিষয়াবৃন্দৰ লগতে আজি অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথি ডক্টৰ বিভাস চৌধুৰী ছাৰ আৰু লগতে আমাৰ আমন্ত্ৰিত অনুগল্পকাৰসকল আপোনালোক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। প্ৰথমে মই আজিৰ অনুষ্ঠানত আমাৰ সভাপতি ডক্টৰ লক্ষ্মী গগৈ বাইদেউক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো। ধন্যবাদ ৰানুস্মিতা। শুভ সন্ধ্যা জনালো আপোনালোক সকলোকে। আজি আমাৰ লগত উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত ডক্টৰ বিভাস চৌধুৰী ছাৰ, আপোনাক আমাৰ মঞ্চত পাই আমি অত্যন্ত সুখী হৈছো আৰু আপোনাক আমাৰ এই মঞ্চলৈ আদৰণি জনাইছো। লগতে আজি আমাৰ এই মঞ্চত অনুকল্প পাঠ কৰিবলৈ অহা আটাইকেইজন সন্মানীয় অনুকল্পকাৰ, আপোনালোক এই মুহূৰ্তত হয়তো আটাইকেইজনৰ নামটো মোৰ ক'বলৈ অকণমান অসুবিধা হ'ব, আপোনালোক সকলোৰে গল্পখিনি শুনিবলৈ ভাল পাম। আপোনালোক সকলোকে আমাৰ মঞ্চলৈ আদৰণি জনাইছো। আজি আমাৰ বাবে অতি এটা ভাল লগা দিন যে আপোনালোক আহি আমাৰ মাজত উপস্থিত হৈছে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে আমাৰ মনৰ যি মঞ্চ বহুত বেছি হোৱা নাই তৈয়াৰ কৰা। ফেব্ৰুৱাৰী মাহত আচলতে আমি মননৰ এই অনুষ্ঠানটো আমি গঢ় দিছিলো আৰু ইতিমধ্যে আমাৰ এই মনন সমাজে চৰকাৰী ৰেজিষ্ট্ৰেশ্যন পাইছে। আমি এতিয়া এটা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছো আৰু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান সমাজ হিচাপে মননৰ এইটো আমাৰ প্ৰথম অনুষ্ঠান। তাৰ বাবে মই ৰানুস্মিতা ডেকাকো ধন্যবাদ জনাইছো। আমাৰ আচলতে মনত বেছি মানুহো নাই, খুব কম মানুহে আছে আৰু প্ৰত্যেকজনে একোজন সৈনিক যোদ্ধা। প্ৰত্যেককে তেনেধৰণেই কাম কৰিছে আৰু তেনেকে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। মননৰ সম্পৰ্কে আমাৰ মাজত আজি উপস্থিত আছে মননৰ কাৰ্যকৰী সভাপতি ডক্টৰ ইফতিকাৰ আলী আহমেদ ছাৰ, তেখেতেও দুআষাৰ ক'ব। যিহেতু আচলতে মই আজি সম্পূৰ্ণভাৱে প্ৰস্তুত হোৱা নাছিলো। মই এতিয়া কালি গুৱাহাটীৰ পৰা আহিছিলো, এতিয়া মই ডিব্ৰুগড়ৰ পৰা আচলতে গৈ আছো। মই এতিয়া বাটতে শিৱসাগৰত মই মোৰ শহুৰৰ ঘৰত এপাক সোমাই ঘৰকে আপোনালোকক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাম বুলি মাতষাৰ লগালো। আপোনালোকে অনুষ্ঠানটো ভালদৰে আগবঢ়াই নিয়ক, মোৰ শুভকামনা আছে আৰু মই আশা কৰিম এইবাৰেই নহয়, আমি আপোনালোকক আকৌ লগ পাম আমাৰ মঞ্চত। আপোনালোকৰ সহায় সহযোগিতা মই কামনা কৰিম আৰু মই ৰানুস্মিতাক অনুৰোধ কৰিম আমাৰ মননৰ সম্পৰ্কে দুআষাৰ ক'বলৈ আমাৰ মাজত যি আছে আহমেদ ছাৰ, তেখেতকো ক'ব। পুনৰবাৰ মই আমাৰ শ্ৰদ্ধাস্পদ পৰ্যালোচক ডক্টৰ বিভাস চৌধুৰী ছাৰক আমাৰ মঞ্চলৈ আদৰণি জনাই মই ৰানুস্মিতাক অনুষ্ঠানটো আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনালো। আৰু এইদৰে কথা কওঁতে যদি মোৰ ক'ৰবাত কিবা বহা টুটা বা ভুল ত্ৰুটি হৈছে আপোনালোকে মাফ কৰিব আৰু অনুষ্ঠানটো আগবঢ়াই নিয়ক। ধন্যবাদ। ধন্যবাদ ডক্টৰ লক্ষ্মী গগৈ বাইদেউ, আপোনাৰ বহুমূলীয়া বক্তব্যই আমাক উপকৃত কৰিলে। এইবাৰ আহিছো মনন সম্পৰ্কে দুআষাৰ ক'বলৈ। আচলতে মনন এটা সম্পূৰ্ণ নতুন মঞ্চ, এনেই চালুকীয়া অৱস্থা। বাইদেৱে ক'লে ইতিমধ্যে আমাৰ মননত মানুহ বহুত কম। আচলতে আমি প্ৰত্যেকে একোজন সৈনিক যোদ্ধা। মনন আচলতে কি হয়, মননৰ উদ্দেশ্য কি বা মননৰ কাম কাজ কি, আপোনালোকক জনোৱাটো আমাৰ প্ৰয়োজনীয় বা আপোনালোকেও জানিবলৈ উৎসুক হৈ আছে আচলতে মনন কি হয়। সেইবাবে মননৰ বিষয়ে দুআষাৰ ক'বলৈ আমাৰ কাৰ্যবাহী সভাপতি মহোদয় ডক্টৰ ইফতিকাৰ আলী আহমেদ ছাৰক মই অনুৰোধ জনালো। মাতটো অহা নাই আপোনাৰ। নমস্কাৰ জনাইছো। ছাৰ আপুনি লেপটপটো মিউট কৰি থওকচোন। আপোনাৰ ভলিউমটো কমাই লওক, ইকো হৈছে। এতিয়া হৈছে ন? হয় হয়, এতিয়া আহিছে। নমস্কাৰ জনাইছো, শুভ সন্ধিয়া। নমস্কাৰ। মই প্ৰথমতে
আপোনাক সকলোকে আমাৰ মননৰ আজিৰ এই অনুকল্পৰ যি পৰ্যালোচনামূলক আলোচনা অনুষ্ঠানত সকলোকে আদৰণি জনাইছো। আৰু ইতিমধ্যে আমাৰ সভানেত্ৰী ডক্টৰ লক্ষ্মী বাইদেৱে আপোনালোকক আমাৰ মনন সম্পৰ্কে অকণমান কথা অৱগত কৰালে। আৰু আচলতে আমাৰ এই মনন যি জন্মত সম্পূৰ্ণৰূপে আমাৰ লক্ষ্মী বাইদেউ তেখেতৰ এইটো এটা চিন্তাধাৰা আছিলে আৰু তেখেতৰ নেতৃত্বত আমাৰ এই মননখন গঠিত হয়। আৰু তেওঁৰ যি সপোন, তেখেতৰ সপোন হৈছে যে আমাৰ সমাজ সকল শিক্ষিত লেখক লেখিকা আছে, তেওঁলোকক আমি এটা মঞ্চ দিব লাগে, যাতে চহৰে নগৰে গাঁৱে ভূঞে যিসকল আমাৰ উঠি অহা যুৱক যুৱতী নাইবা যিসকল নতুনকে লিখিবলৈ ইচ্ছা কৰিছে, মনৰ কথা বিকাশ কৰিব বিচাৰিছে, আমি এইখন মঞ্চ যত্ন কৰিছো। ইয়াৰ জৰিয়তে শিক্ষাৰ কথা ক'ব বিচাৰিছো। ইয়াৰ জৰিয়তে আমি সমাজত যিবিলাক অন্ধবিশ্বাস আছে তাক দূৰ কৰিব বিচাৰিছো। ইয়াৰ জৰিয়তে আমি বাল্য বিবাহ দূৰ কৰিব বিচাৰিছো। আৰু আমাৰ এই মনখনৰ লগত আমি পাৰিপাৰ্শ্বিক আমি জ্ঞান ল'বও বিচাৰিছো, দিবও বিচাৰিছো। পৰিৱেশ সমাজ নোহোৱাকে আমি এইটো চলিব নোৱাৰো। যিহেতু পৃথিৱীত জনসংখ্যাৰ ক্ৰমবৰ্ধমান জনসংখ্যাৰ বৃদ্ধি আমাৰ পৰিৱেশটো বিনষ্ট কৰি গৈ আছে। গতিকে আমি আমাৰ এই সমাজখনত অহা যিসকল প্ৰজন্ম আছে, আমি তেওঁলোকক এটা মঞ্চ দিব বিচাৰিছো আৰু মননৰ জৰিয়তে এটা মেছেজ দিব বিচাৰো যে আমাৰ পৰিৱেশটো আমি কেনেকৈ ৰক্ষা কৰিব পাৰি। যিহেতু পৰিৱেশৰ লগত খাপ খুৱাই আমি চলিব লাগিব। পৰিৱেশ যদি আমাৰ সঠিক নাথাকে, মানে স্বাস্থ্যৱান এটা পৰিৱেশ নাথাকে, তেনেহ'লে আমি এই প্ৰকৃতিত জীয়াই থাকিব নোৱাৰো। সেই কথাবিলাকো আমাৰ মননৰ মাজত, মননৰ যি আমাৰ মঞ্চ, এই মঞ্চখনত আমি আলোচনা কৰিব বিচাৰো। তাৰ লগতে মননৰ জৰিয়তে আমি আমাৰ দুখনমান আলোচনী, যেনেকৈ এখন আলোচনী চিন্তন আলোচনাৰ জৰিয়তে আমি তাত গল্প, কবিতা, যিকোনো ধৰণৰ আমি আলোচনা তাত কৰিব বিচাৰিছো। তাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনী আছে, যাক আমি তাক বিশ্বৰ দৰবাৰত আমাৰ যি সমাজ, অসমীয়া আমাৰ মানুহখিনিক আমি বিভিন্ন আমাৰ বিশ্বৰ লগত পৰিচয় কৰি দিব বিচাৰিছো। এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ উদ্দেশ্য আমি হাতত লৈ এই মননখনৰ জন্ম দিয়া হৈছে। আৰু সেই উপলক্ষে আজি আপোনালোকৰ মাজত এইখিনি কথা শ্বেয়াৰ কৰিবলৈ পাই মই নিজকে নথৈ আনন্দিত হৈছো। আৰু ভৱিষ্যতত আপোনালোকৰ পৰা দিহা পৰামৰ্শ পাম আৰু আজিৰ এই প্ৰগ্ৰামটো নিশ্চয় আমাৰ ছাকচেছফুল হ'ব বুলি মই আশা ৰাখিছো। আৰু এইখিনি কথা কৈ মোৰ বক্তব্য ইমান পাৰিছো। যদি কিবা ভুল হৈছে ক্ষমা কৰিব। ধন্যবাদ। ধন্যবাদ। ধন্যবাদ ডক্টৰ ইতিকাৰ আলী আহমেদ ছাৰ। আপুনি মননৰ বিষয়ে খুব ধুনীয়াকৈ বৰ্ণনা কৰিলে। আশা কৰো মননৰ বিষয়ে সকলোৰে এটা ধাৰণা হৈছে। আজিৰ অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছিলো অনুকল্পক কেন্দ্ৰ কৰি, কিয়নো অনুকল্প হৈছে বৰ্তমান সাহিত্যৰ এটা নতুন সংযোজন, বা অনুকল্পই বৰ্তমান সাহিত্যত ইমান এটা জনপ্ৰিয়তা লাভ কৰিছে, বা সকলোৱে অনুকল্প লিখিবলৈ লৈছে, বা অনুকল্প এটা কৰিবলৈও খুব সহজ। বাছে ঘাটে যাওঁতে বা কৰবাত বহি থাকোঁতে অনুকল্প এটা কৰি শেষ কৰিব পাৰি। দেখা গৈছে অনুকল্পৰ জনপ্ৰিয়তা যথেষ্ট বেছি। কিন্তু আমি অনুকল্প কি, বা অনুকল্পৰ বৈশিষ্ট্যবোৰ কি, বা অনুকল্পৰ লিখাৰ কিবা কৌশল আছে নেকি, বা অনুকল্পৰ সংজ্ঞানো কি, তেনেকুৱা কোনো প্ৰগ্ৰেম কোনো অনুষ্ঠিত কৰা দেখা নাই, বা অনুকল্পৰ জনপ্ৰিয়তা অনুকল্পৰ বিষয়ে সজাগতা তেনেকুৱা অনুষ্ঠান আমি দেখা নাই। কিন্তু চুটিগল্প হওক বা গল্প হওক, এইবিলাক বহুত প্ৰগ্ৰেম কৰে, অনলাইনে হওক বা অফলাইনে হওক। চুটিগল্পৰ ওপৰত সজাগতা সভাও পতা দেখা যায়, কিন্তু অনুকল্পৰ আমি দেখা নাই। এই উদ্দেশ্য লক্ষ্য ৰাখি আজিৰ অনুষ্ঠানটো আয়োজন কৰিছিলো। আমি আমন্ত্ৰণ কৰি আনিছিলো বিশিষ্ট সমালোচক তথা লেখক
তাৰোপৰি ইংৰাজী বিভাগৰ অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰ বিভাস চৌধুৰী ছাৰক তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতক অনুকল্পৰ বিষয়ে ক'বলৈ মই অনুৰোধ জনাইছো। মননৰ আজি অনুষ্ঠানত খুব এটা সুন্দৰ বিষয় লোৱা হৈছে, অনুকল্পৰ বিষয়ে বা তাৰ লগত জড়িত কথাবোৰ আলোচনা কৰাৰ কাৰণে। আৰু এই মঞ্চত আজি এই অনুষ্ঠানত মোক দুই এষাৰ ক'বৰ কাৰণে আপোনালোকে আমন্ত্ৰণ কৰাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ মনন অনুষ্ঠানৰ যি যাত্ৰা, সেই যাত্ৰাৰ অংশীদাৰ হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। অনুকল্প বুলি আমি যাক আচলতে অসমীয়াত কওঁ, অনু শব্দটোৰ পৰা আমি এইটোৱে বুজো যে খুব সংক্ষেপে বা সংক্ষিপ্ত ৰূপত কোনো এটা কাহিনীৰ উপস্থাপন। এতিয়া আমি যদি তাৰ ইতিহাস চাওঁ, আচলতে ইংৰাজীত তাৰ এটা প্ৰতিশব্দ আছে যাক কোৱা হয় ফ্লেশ ফিকশ্যন। কিন্তু তাৰ আৰু আন কিছুমান ইংৰাজীত বা বিশ্বৰ অন্যান্য ভাষাত কিছুমান প্ৰতিশব্দ আছে যাক কোৱা হয় মাইক্ৰ ফিকশ্যন, মিনি ফিকশ্যন, শৰ্টছ, এনেকুৱা বহুত ধৰণৰ মানে সংজ্ঞাৰে বা ফ্ৰেমেৰে তাক সজাবলৈ যত্ন কৰা হৈছে। এই প্ৰক্ৰিয়াটো আজিৰ নহয়, আচলতে প্ৰাচীন কালত আমি যাক আমি ইংৰাজীত ফেবল বুলি কওঁ, তাৰ অসমীয়া প্ৰতিশব্দ সাধাৰণতে সাধু কথা বুলি কোৱা হয়। এই ফেবল বুলি যাক কওঁ, আচলতে ইছপৰ সাধু বুলি যাক আচলতে আমি অসমীয়াত বুজো বা আমি সংজ্ঞাবদ্ধ কৰোঁ, ২-৩ শাৰীৰ এটা সাধু কথা, আৰু তাৰ এটা আপোনালোকৰ বিষয়বস্তু থাকে আৰু তাৰ আঁৰত এটা নৈতিক কথা থাকে, নীতিগত কথা থাকে। সেই কথাবোৰৰ যি উপস্থাপন বা তাক যি ধৰণে দৰ্শোৱা হয়, খুব সংক্ষেপে সংক্ষিপ্ত ৰূপত দেখুওৱা হয়, কিন্তু তাৰ এটা দৰ্শন থাকে যাক ফিলচফি বুলি আমি কওঁ। আৰু সেই দৰ্শনটো বুজিবলৈ তাৰ লগত জড়িত বহু কথা আমি চাবলগীয়া হয়। আমি যাক আজি অনুকল্প বুলি আলোচনা কৰোঁ বা যাক আমি ফ্লেশ ফিকশ্যন বুলি ইংৰাজীত কওঁ, আৰু যদি আধুনিক অনুকল্পৰ কথা আমি চাব বিচাৰোঁ, আটাইতকৈ বিখ্যাত অনুকল্প বুলি এটা গল্পৰ কথা কোৱা হয়। সেইটো আৰ্নেষ্ট হেমিংৱে, আমেৰিকাৰ ঔপন্যাসিক গল্পকাৰ, নোবেল বঁটা বিজয়ী, তেওঁ লিখা বুলি কোৱা হয়। আৰু সেইটোৰ এটা কাহিনী এটা আছে, সেই গল্পটোৰ, অনুগল্পটোৰ 1910 চনত, আজি প্ৰায় শতিকাৰ আগত, 1910 চনত এগৰাকী মহিলাই এখন বাতৰি কাকতত তেওঁৰ কিছুমান সামগ্ৰী বিতৰণ কৰিব বুলি এটা এডভাৰটাইজমেণ্ট দিছিলে। তেওঁৰ সেই সামগ্ৰীসমূহৰ ভিতৰত শিশুৰ জোতা এযোৰ আছিলে, শিশুৰ কাপোৰ আছিলে, আৰু তেওঁ সেইবোৰ বিক্ৰী নহয় কিন্তু বিতৰণ কৰিবলৈ তেওঁ এটা এডভাৰটাইজ দিছিলে। সেইটো 1910 চনৰ কথা। তাৰ বৈশিষ্ট্য এইটো যে এই শিশুৰ যিখিনি বস্তু আছিলে, সামগ্ৰী আছিলে, তাত জোতা এযোৰ আছিলে, সেইযোৰ একেবাৰে, সেই জোতাযোৰ নতুন আছিলে, সামগ্ৰীখিনি নতুন আছিলে। এগৰাকী মাতৃৰ কাৰণে শিশুৰ আগমন, যে শিশু আহিব, জীৱনলৈ আহিব, পৰিয়াললৈ আহিব, তাৰ প্ৰস্তুতিত কিছুমান বস্তু যোগাৰ কৰা হয়। তাৰ ভিতৰত শিশুৰ কাৰণে জোতা, কাপোৰ, কম্বল, এইবোৰ মাতৃ আৰু পৰিয়ালে যোগাৰ কৰে। কিবা কথাত শিশু যদি আহিব নোৱাৰে, সেই বস্তুখিনি ৰৈ যায়। সেই ভাৱটো তাতে সেই বাতৰি কাকতৰ সেই এডভাৰটাইজমেণ্টত সেই কথাটো প্ৰকাশ পাইছিলে। 1920ৰ দশকত হেমিংৱে এই গল্পটো ৰচনা কৰা বুলি কোৱা হয়। এই কথাটো আমি কেনেকৈ জানো? 1991 চনত এগৰাকী লেখকে এই কথাটো প্ৰকাশ কৰে। এনেকে প্ৰকাশ কৰে, 1930ৰ দশকত আৰ্থাৰ চি ক্লাৰ্ক নামৰ এগৰাকী কল্পবিজ্ঞান
সাহিত্যিক আছিলে সায়েন্স ফিকশনৰ তেখেতে এই কথাটো উল্লেখ কৰিছে যে হেমিংৱে পৃথিৱীৰ আটাইতকৈ চমু গল্পটো লিখিছে তাতে তেওঁ সেই গল্পটো উল্লেখ কৰিছে গল্পটো ইংৰাজী তেনেকুৱা তাতে আপোনাৰ 6টা শব্দ আছে 6টা শব্দৰ গল্পটো এনেকুৱা ফৰ সেল বেবি শুজ নেভাৰ worn 3টা ভাগ আছে ফৰ সেল বিক্ৰীৰ এটা প্ৰস্তাৱনা বেবি শুজ শিশুৰ জোতা একেবাৰে নতুন মানে শিশুৱে নিপিন্ধা এতিয়া এই 6টা শব্দত যিটো যিখিনি কথা কোৱা হৈছে তাতে আপোনাৰ গোটেই আপোনাৰ মাতৃৰ বেদনা মাতৃৰ দুখ মাতৃৰ জীৱন সম্পৰ্কে যি আশা হাবিয়াস পূৰণ নোহোৱা প্ৰস্তুতি আৰু সেইটো বিক্ৰী কৰিব লগা সেই অৱস্থা তাৰমানে শিশুৰ কাৰণে এই প্ৰস্তুতি কৰা হৈছিলে শিশুৱে জীৱনলৈ নাহিলে হয়তো সেই মৃত্যু গতিকে ইমানবোৰ কথা নোকোৱাকেই তাতে গোটেই জীৱনৰ এটা যাত্ৰা এটা বা জীৱন এটা জীৱন্ত হৈ নুঠাৰ যিটো যাত্ৰা তাৰ সামৰণি সেই কথাখিনি তাতে সোমাই আছে আৰু 1900 আপোনাৰ 40ৰ দশকত 40-50ৰ দশকত লেটিন আমেৰিকাত দক্ষিণ আমেৰিকাত এটা সাহিত্যিক মুভমেন্ট হৈছিলে এটা এক ধৰণৰ জাগৰণ হৈছিলে যাক বুম বুলি কোৱা হয় BWM তাতে সেই সময়ত এগৰাকী লেখক আছিলে সেই লেখকৰ নাম হৈছে অগস্টো মন্টেৰছো অগস্টো মন্টেৰছো আছিলে হণ্ডুৰাছ নামৰ এখন দেশৰ তেওঁ লেখক অগস্টো মন্টেৰছোৱে এটা গল্প লিখিছিলে গল্পৰ নাম হৈছে দ্য ডাইনোসৰ মই সেই গল্পটো অনুবাদতে পঢ়িছো আমিতো স্পেনিছ ভাষা নাজানো তাতে গল্পটো সেইটো এটা শাৰীৰে গল্প সেই গল্পটো এনেকৈ দিয়া আছে যেতিয়া তেওঁ সাৰ পালে ডাইনোসৰটো তাতেই আছিল এতিয়া যেতিয়া তেওঁ সাৰ পালে ডাইনোসৰটো তাতেই আছিল সেইটোৱে গল্প এতিয়া তাৰ লগত আমি বহুত কথা আমি চাব পাৰো ডাইনোসৰ বুলি আমি যাক কওঁ সেই প্ৰাণী পৃথিৱীত নাই গতিকে কোনোবা এগৰাকী মানুহে যেতিয়া সাৰ পাব যে তেওঁ যদি ডাইনোসৰটো দেখে তেতিয়াহ'লে তেওঁৰ ডাইনোসৰ বুলি ক'লে এক ভয়ানক অতীতৰ কথা হ'ব পাৰে তেওঁ হয়তো সপোনৰ কথা ক'ব পাৰে সপোনৰ পৰা সাৰ পাইছে বা তেওঁ হয়তো চকু খোল খাইছে জীৱনৰ বহুত কথা তেওঁ নতুনকৈ দেখা পাই দেখিছে যে মোৰ যি শংকা যি ভয় যি অনুভূতি যাক মই টোপনিত মই আহৰিব যত্ন কৰিছিলো সেইখিনি আকৌ মোৰ সন্মুখত থিয় দিছে এইটো পৃথিৱীৰ 20 শতিকাৰ ইটালো কেলভিনৰ নামৰ ইটালীৰ এজন লেখক আছিলে ইটালো কেলভিনই এখন কিতাপৰ প্ৰস্তুত কৰিছিলে মাইক্ৰ ফিকশনৰ অনুগল্প 1960ৰ দশকত তেতিয়া তেওঁ সেই কথাটো আলোচনা কৰিছিলে এই গল্পটো দা ডাইনোসৰৰ গল্পটো আলোচনা কৰিছিলে 2005 চনত মই 2-3টা মান উদাহৰণ দিছো 2005 চনত মেক্সিকোৰ এগৰাকী লেখক আছিলে মেক্সিকোৰ লেখকগৰাকীৰ নাম আছিল লুই ফেলিপ লমেলি এটা গল্প লিখিছিলে এইটো স্পেনিছ ভাষাত এল এমিগ্ৰান্টে মানে হৈছে দা মাইগ্ৰেণ্ট যিয়ে প্ৰব্ৰজনকাৰী যে বেলেগ এখন দেশত থাকে বা বেলেগ এখন দেশলৈ যায় বা বেলেগ এখন দেশৰ পৰা নিজৰ দেশলৈ হয়তো আহিব খুজিছে বা নিজৰ দেশলৈ বেলেগ এখন দেশলৈ যাব খুজিছে যে তেওঁ এনেকুৱাও হ'ব পাৰে যে তেওঁ হয়তো কোনোবাই বিতাড়িত কৰিছে তেওঁ তাৰ পৰা যাব কৈছে তেওঁ হয়তো এয়াৰপৰ্টত গৈছে সেই ধৰণৰ এটা পৰিৱেশ নামটো অনুগল্পত নামটোৰ বহুত তাৎপৰ্য থাকে কাৰণ নামটোৱে গল্পৰ এটা অংশ লৈ লয় কিছুমান অনুগল্পৰ নাম নাথাকে যেনেকৈ হেমিংৱে গল্পটোত কোনো নাম নাছিলে ফৰ সেল বেবি শুজ নেভাৰ worn যেন বিক্ৰীৰ কাৰণে শিশুৰ জোতা এতিয়াও নিপিন্ধা বা নতুন জোতা তাতে কোনো নাম নাছিলে এই যিটো গল্প লমেলিৰ যিটো গল্প তাৰ এটা নাম আছে এল মাইগ্ৰেণ্টে তাৰমানে দ্য মাইগ্ৰেণ্ট প্ৰব্ৰজনকাৰী গতিকে এগৰাকী প্ৰব্ৰজনকাৰী তাতে তেওঁ এই গল্পটো লিখাৰ এটা নেপথ্যৰ কথা এটা আছে তেওঁ কৈছিলে যে তেওঁ যেতিয়াই ক'ৰবাত যায় তেতিয়া তেওঁ এয়াৰপৰ্টত যায় বাছ ষ্টেণ্ডত যায় মেক্সিকোৰ যিবোৰ ফলক আছে ৰাস্তাত ফলক লগোৱা হয় তেতিয়া তাতে এটা কথা কোৱা হয় যে তুমি কিয় পাহৰিছা নেকি তুমি
মানে এই ধৰণে কোৱা হয় যে মানে এনেকুৱা নিজৰ সামগ্ৰীৰ যত্ন ল'বৰ আমাৰ ৰেজিষ্ট্ৰেশ্যনবোৰতো আমি দেখা পাওঁ যে আপোনাৰ সামগ্ৰীৰ বাবে আপুনিয়ে দায়ী বা আপোনাৰ দায়বদ্ধতা আপোনাৰ। এই ধৰণৰ ফলকবোৰৰ আধাৰত তেওঁ এই গল্পটো লিখিছিলে আৰু এই গল্পটো এটা শাৰী তাৰপিছত তেওঁ তাতে এটা সংযোজন কৰিছিলে। গল্পটো মইতো ইংৰাজীতে পঢ়িছো। ইংৰাজীত গল্পটো এনেকুৱাকৈ আছে যে ডিড ইউ ফৰগেট এনিথিং, যে কিবা পাহৰিছা নেকি, তুমি কিবা পাহৰিছা নেকি। সেইটো হৈছে প্ৰথম শাৰী আৰু দ্বিতীয় শাৰীটো হৈছে ইফ অনলি। আমি যদি অসমীয়াত চাওঁ এনেকে ক'ব পাৰো যদিহে, তাতে আৰু আমি তিনিটা আমি অলপ আগুৱাইলে সেইখিনিতে আধাতে ৰাখি দিছো যদিহে, তাৰমানে তুমি যাবলৈ ওলাইছা যদিহে। গতিকে এই কথাটোত বহুত কথা আহিব পাৰে। এইটোত নিজৰ দেশ এৰি যোৱাৰ যিটো যন্ত্ৰণা, যিটো নিজৰ দেশলৈ ঘূৰি চাইছে উভতি চাইছে, কেতিয়াও হয়তো আহিব নোৱাৰিম, সকলো বস্তু হয়তো মই নিজৰ লগত নিব নোৱাৰিম, আৰু মোৰ লগত মোৰ স্মৃতিহে আছে। গতিকে এইখিনি বস্তুটো মই নিব পাৰিলো হয়, ইমান বস্তু নিব পাৰিলো হয়, নিব নোৱাৰিলো। সেই আশা আকাংক্ষা সংশয় যন্ত্ৰণা, জীৱনলৈ উভতি চোৱাৰ যিটো প্ৰক্ৰিয়া, আৰু অথচ সেই বাস্তৱ যে মই এই পৃথিৱীখন বা এই জগতখন বা এই দেশখন এই ঠাইখনলৈ মই কেতিয়াও আহিব নোৱাৰো, সেই কথাটো সেই দুটা বাক্যতে আপোনাৰ ৬-৭টা শব্দৰ ভিতৰতে তাতে দৰ্শোৱা হৈছে। এই গল্পবিলাকক 6 word stories বুলি কোৱা হয়, 6টা শব্দৰ গল্প। তাৰপিছত কিছুমান এনেকুৱা গল্প আছে যিবোৰ আপোনাৰ ধৰক 3টা শাৰীৰ বা 4টা শাৰীৰ গল্পৰ শব্দৰ ঠিক তাৰ জোখ লোৱা নহয়। আৰু যাক কোৱা হয় প্ৰকৃতাৰ্থত যাক ইংৰাজীত সংজ্ঞাবদ্ধ কৰা হৈছে, যাক ফ্লেশ ফিকশ্যন বা মাইক্ৰ ফিকশ্যন বুলি কয়, কিছুমান 1000 শব্দৰ গল্প আছে। ইয়াৰ আৰু এটা কথা আছে যে গল্প বুলি আমি যাক কওঁ, চুটি গল্প বুলি কওঁ, চুটি গল্প, শ্বৰ্ট ষ্টৰী। এই চুটি গল্পৰ ধাৰণাটো আপোনালোকৰ আহিছে আধুনিক কালত এডগাৰ এলেন পো নামৰ আমেৰিকাৰ এগৰাকী গল্পকাৰ আছিল। এডগাৰ এলেন পোয়ে চুটি গল্পৰ এটা সংজ্ঞা দিছিলে। তেওঁ এখন ৰচনা লিখিছিলে দ্য আৰ্ট অফ কম্পজিশ্যন। এই সংজ্ঞাটো দিছিলে 1840ৰ দশকত। তাৰমানে আজিৰ পৰা প্ৰায় 180 বছৰ আগতে তেওঁ সংজ্ঞাটো দিছিলে। চুটি গল্প কাক কয় তেওঁ কৈছিলে, যি গল্প একেবহাৰে পঢ়ি শেষ কৰিব পাৰি, সেইটোৱে চুটি গল্প। তেওঁ যদি মই 2 ঘণ্টা পঢ়িব লাগে, 3 ঘণ্টা পঢ়িব লাগে, একে পঢ়াত যদি নোৱাৰো, তেতিয়া সেইটো চুটি গল্প নহয়। সেইধৰণে তেওঁ এটা সংজ্ঞা দিছিলে আৰু বহু ক্ষেত্ৰত সেই সংজ্ঞাটো আজিও প্ৰযোজ্য। মানে গল্প বুলি আমি কওঁ, যাক চুটি গল্প বুলি কওঁ, তাৰ দৈৰ্ঘ্যটো খুব এটা লেখত ল'বলগীয়া বৈশিষ্ট্য। উপন্যাসৰ ক্ষেত্ৰত কোনোবা এখন উপন্যাস হয়তো আপোনালোকৰ 100 পৃষ্ঠা হ'ব পাৰে, 150 পৃষ্ঠা হ'ব পাৰে, 1000 পৃষ্ঠাৰ উপন্যাস আছে। টলষ্টয়ৰ ৱাৰ এণ্ড পিচ এখন বহুত দীঘলীয়া উপন্যাস, বহু চৰিত্ৰ। গল্পত সেইটো নহয়। অনুগল্পৰ কথাটো যদি আমি আকৌ উভতি আহোঁ অনুগল্পলৈ, তেতিয়া অনুগল্পত দেখিম যে অনুগল্পৰ চাৰিত্ৰিক বিন্যাস, যাক আমি চৰিত্ৰ বুলি কওঁ, এই চাৰিত্ৰিক বিন্যাসৰ বৰ বেছি অৱকাশ নাথাকে। গতিকে অনুগল্পকাৰৰ কাৰণে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান যে চৰিত্ৰৰ বিন্যাস নকৰাকে, চৰিত্ৰৰ বিষয়ে বহলাই কথাখিনি উপস্থাপন নকৰাকে কিন্তু এটা চৰিত্ৰৰ জীৱন দৰ্শন, জগত, মনৰ কথা বা যিটো বিষয় লৈছে, সেই বিষয়খিনি উপস্থাপন কৰিব লাগিব চৰিত্ৰৰ বিশেষ বিশ্লেষণ নকৰাকে। এখন উপন্যাসত ধৰক আপোনালোকে যিহেতু এটা নেৰেটিভ ফৰ্ম, এখন উপন্যাসত আপুনি চৰিত্ৰ দেখাত কেনেকুৱা, কেনেকে কথা কয়, কেনেকে খোজ কাঢ়ে, কি খায়, কেনেকে শুৱে, বহুত কথা তাত বৰ্ণনা কৰাৰ তাত আমাৰ সুবিধা থাকে। গল্পত নাথাকে। কিছু গল্পত কৰা হয়, কিন্তু অনুগল্পতটো সেইখিনিও নাথাকে। আনকি নাম এটাও দিব নোৱাৰে আমি অনুগল্প লিখিবলগীয়া হয়। গতিকে অনুগল্পকাৰৰ কাৰণে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান যে ইমান কম পৰিধিৰ মাজত ইমান সংক্ষিপ্ত ৰূপত কথাখিনি উপস্থাপন কৰিবলগীয়া হয়। আৰু এই ধৰণে উপস্থাপন কৰিবলগীয়া হয় যে তাতে নোকোৱাকৈ বহুত কথা থাকে। মানে শব্দবোৰৰ মাজৰ যিবোৰ ফাঁক আছে তাতে বহুত কথা সোমাই থাকে, শাৰীবোৰৰ মাজত বহুত কথা সোমাই থাকে। আৰু গল্পটো শেষ হোৱাৰ পিছত আৰু বহুত কথা পঢ়ুৱৈৰ মনলৈ আহে যে এইখিনি কথা এনেকে চাব পাৰি, এইখিনি কথা এনেকে চাব পাৰি। সেই অনুগল্পৰ এই সম্ভাৱনীয়তাৰ যিটো পৰিৱেশ, এটা গল্প কেইটামান শাৰী পঢ়াৰ পিছত যিখিনি সম্ভাৱনা, পঢ়ি উঠি যিখিনি কথা পঢ়ুৱৈৰ মনত এটা সম্ভাৱনাৰ ভাৱ এটা আহে যে এইটো এনেকৈ চাব পাৰি। এই সম্ভাৱনাৰ ক্ষেত্ৰ হিচাপে অনুগল্প
গল্পতকৈ বেলেগ। গল্প এটা পঢ়িলে সামৰণি যেতিয়া পঢ়ে আমি আচলতে গল্পটোৰ শেষ পৰ্যায় পালে আমাৰ এটা ধাৰণা হয় যে কথাখিনি মই বুজিলো বা কথাখিনি চালো, কথাখিনি এই ধৰণে কোৱা হৈছে। কিন্তু অনুগল্পৰ ক্ষেত্ৰত সেই সম্ভাৱনীয়তাৰ কথাটোৱে বহুত বেলেগ ধৰণে তাক চোৱাৰ বাট মুকলি কৰে আৰু বেলেগ বেলেগ পঢ়ুৱৈ একেটা অনুগল্প বেলেগ বেলেগ ধৰণে চাব পাৰে। এতিয়া এই কথাখিনিৰ কাৰণে অনুগল্পৰ যদিও দেখাত এনেকুৱা লাগে যে এইটো একেবাৰে ছুটি মই দুটা শাৰী দিলো অনুগল্প হৈ গ'ল, ঠিক সেনেকুৱা নহয়। তাতে সামৰণি পৰিও সামৰণি নপৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো যদি গল্পকাৰে ধৰি ৰাখিব পাৰে তেতিয়া বাৰে বাৰে আমি গল্পটো চোৱাৰ লগে লগে বেলেগ বেলেগ কথা তাতে উদ্ভাসিত হয় আৰু হয়তো 10 বছৰ পঢ়াৰ পিছত আমি সেই গল্পটো যেতিয়া পঢ়িম আকৌ বেলেগ ধৰণে কথাখিনি আমি চাব পাৰিম। এই যিটো প্ৰক্ৰিয়া, এই যে বেলেগ বেলেগ ধৰণে আমি চাব পাৰো, এই যে বাট মুকলি কৰে, এইটো হৈছে অনুগল্পৰ এটা খুব মন কৰিবলগীয়া বৈশিষ্ট্য। এগৰাকী অনুগল্পকাৰে তেওঁৰ অনুগল্পৰ মাজেৰে বহুত বাট মুকলি কৰে, বহুত কথা দাঙি ধৰিব পাৰে, সংস্কৃতিৰ, সমাজৰ, দেশৰ, ভাষাৰ, সংলাপৰ, সংঘাতৰ, ভালপোৱাৰ বহুত কথা তেওঁ আনিব পাৰে। গতিকে এই কথাবোৰ আমি চাবৰ কাৰণে অনুগল্পৰ পৰিৱেশটো আমি ধৰিব পাৰিব লাগিব। গতিকে এইখিনিয়ে মই ভাবো যে আপোনাৰ ক্ষেত্ৰৰ কথাখিনি উপস্থাপন কৰাৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে। আপোনালোকে যিসকলে কথা নকয় মাইক বিলাক মিউট কৰি থবচোন। মিউট কৰি দিলে একো নহয়। তাৰে কথাখিনি কৈ বাকীখিনি মিউট কৰি দিব। হয়, মই সেইখিনি কথাই আপোনালোকক আচলতে যিটো আপোনাৰ অনুগল্পৰ যি যাত্ৰা বা অনুগল্পৰ এটা ইতিহাসৰ যিটো আমি ক্ষেত্ৰ বুলি ক'ব পাৰো বা বিভিন্ন ভাষাত কিভাবে লিখা হৈছে। আমাৰ অসমত আপোনালোকে ইতিমধ্যে কৈছে অসমত অনুগল্পৰ এটা আমাৰ এটা পৰিৱেশ সৃষ্টি হৈছে, অনুগল্প লিখা হৈছে, অনুগল্প চৰ্চা কৰা হৈছে আৰু ফেচবুকৰ মাধ্যমত আপোনালোকৰ এই মঞ্চৰ দ্বাৰা আপোনালোকে ইয়াতে আলোচনা কৰিছে। একেধৰণে আমাৰ ভাৰতীয় বিভিন্ন ভাষাত, বিভিন্ন মালায়ালাম ভাষাত আপোনাৰ অনুগল্প চৰ্চা হৈছে আৰু মাৰাঠী ভাষাত অনুগল্প লিখা হয়। গুজৰাটী ভাষাত আপোনাৰ অনুগল্পৰ লিভিং মেগাজিনো আছে। গতিকে এই ধৰণৰ আপোনালোকৰ ইতিমধ্যে মই যিখিনি কথা গম পাইছো, আপোনালোকৰ যি উদ্দেশ্য, আপোনালোকে এখন আলোচনীৰ মাধ্যমেৰে বা আপোনালোকৰ আলোচনাৰ মাজেৰে মঞ্চৰ মাজেৰে কথাখিনি বাহিৰলৈ নিবলৈ আপোনালোকৰ যি প্ৰচেষ্টা, সেইটো খুব শলাগ ল'বলগীয়া। কাৰণ অনুগল্পৰ এটা সাংস্কৃতিক দিশ থাকে। হেমিংৱে যি গল্প লিখিছে সেইটো আমেৰিকাৰ প্ৰেক্ষাপটত লিখিছে। আমি ধন্যবাদৰ যিটো গল্প সেইটো আমি হণ্ডুৰাছৰ দক্ষিণ আমেৰিকাৰ এটা প্ৰেক্ষাপটত লিখা গল্প, মেক্সিকোৰ গল্প বেলেগ বেলেগ ধৰণৰ, কেৰেলা, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ গল্প বেলেগ ধৰণৰ। আমাৰ অসমত যিবোৰ গল্প লিখা হয়, আমাৰ অসমীয়া তাৰ এটা সাংস্কৃতিক তাৰ যি পৰিৱেশ, সেই গল্পটোৰ মাজত থাকে, ভাষাৰ মাজতে থাকে। গতিকে এই কথাবোৰ আমি যদি অলপ বুজিয়াই চাব পাৰো আৰু আমি যদি সেইখিনি কথা আৰু চৰ্চা আৰু আলোচনা কৰিব পাৰো, তেতিয়া সেইটো মই ভাবো যে অনুগল্পৰ চৰ্চাৰ ক্ষেত্ৰত আপোনালোকৰ মঞ্চৰ যি আপোনালোকে যি উদ্যোগ লৈছে, তাৰ পৰা আচলতে কথাখিনি আৰু ভালকৈ মানুহৰ মাজলৈ যোৱাত সহায় হ'ব। মই ভাবো যে সম্ভাৱনীয়তাৰ কথাটো, যে গল্পটো শেষ হোৱা নাই আৰু পঢ়ুৱৈ আৰু গল্পকাৰৰ মাজত যি সংলাপ, সেই সংলাপৰ যিটো প্ৰক্ৰিয়া সেইটো চলি থাকে।
সেই কথাখিনি যদি কোনো গল্পকাৰে গল্প লিখাৰ সময়ত বিচাৰ কৰি চায় তেতিয়া মই ভাবোঁ যে এই গল্পটো ৰৈ যায়। অনুগল্প হ'লে যে ৰৈ যাব সেইটো কথা নাই। দ্বিতীয় কথাটো হৈছে অনুগল্পৰ প্ৰতিটো শব্দ খুব মূল্যৱান। গতিকে প্ৰতিটো শব্দ খুব জুখি ব্যৱহাৰ কৰিব লাগে আৰু এনেকৈ গল্পটো লিখিব লাগে যাতে সেই গল্পটোত সেই শব্দটো আঁতৰাই দিলে গল্পটো নাথাকে। এনেকুৱা গল্প এনেকুৱাকৈ লিখিব লাগে। এনেকুৱা আমি কবিতাও দেখা পাওঁ, যাক আমি বেলেগ ভাষাত দেখিব পাওঁ। জাপানীসকলে হাইকুল কবিতা লিখিছিলে, আমেৰিকানসকলে ইমেজিছ কবিতা লিখিছিলে। দুটা তিনিটা শাৰীৰ ভিতৰতে কবিতাটো সামৰি। গতিকে এই ধৰণৰ কথাবোৰ ইয়াতো আমি পাব পাৰোঁ ফৰ্মৰ কথাটো, আৰু শব্দৰ চয়ন আৰু ব্যৱহাৰ। তাৰ মাজেৰে গল্পৰ দৰ্শন যাতে প্ৰকাশ পায় সেই কথাখিনি বিচাৰ কৰি পোৱা যায়। আৰু লিখি থাকোঁতে আকৌ তাক পঢ়ি বেলেগ বেলেগ ধৰণে তাক ক'ব পৰাৰ যিটো প্ৰক্ৰিয়া, তাতো যদি গল্পকাৰসকলে মনোনিৱেশ কৰে মই ভাবোঁ নিশ্চয় আমাৰ অসমীয়া অনুগল্পৰ যিটো ঐতিহ্য নিশ্চয় বিশ্বৰ অন্যান্য ভাষাৰ অনুগল্পৰ লগত সমানে সমস্তৰত প্ৰতিষ্ঠা লাভ কৰিব। আপোনালোকৰ যদি কিবা সুধিব লগা থাকে মই ক'ব পাৰোঁ। ছাৰ আপোনাক এটা কথা জানিব বিচাৰিছোঁ ছাৰ, অসমীয়া সাহিত্যত অনুগল্পৰ আৰম্ভণি কেতিয়াৰ পৰা হ'ল বুলি আমি ক'ব পাৰোঁ? আচলতে অনুগল্পৰ আপোনাৰ সাহিত্যৰ ইতিহাসত অসমীয়া সেই ক্ষেত্ৰত আচলতে সেই ধৰণে ঠিক আলোচনা হোৱা নাই। কিন্তু আমি আপোনালোকে যদি অসমীয়া আলোচনীৰ কথা কয়, অৰুণোদয়ৰ পাতত আপোনাৰ যেতিয়া ঠিক গল্প হিচাপে নহয় কিন্তু প্ৰস্তাৱনা হিচাপে তেওঁলোকে যেতিয়া আৰম্ভ কৰিলে তেতিয়া কিছুমান আপোনাৰ এডভাৰটাইজমেণ্ট ওলাইছিলে, আৰু কিছুমান হয়তো ঠিক তেতিয়া সেই সময়ত আপোনাৰ ঊনবিংশ শতিকাৰ অসমৰ যিখন সমাজ আছিলে তাতে গল্প উপন্যাসৰ ঠিক এনেকুৱা ধৰণৰ বিভাজন হোৱা নাছিলে, বা কল্পকথা বা আপোনাৰ অন্যান্য ৰচনাৰ মাজতো পাৰ্থক্য নাছিল। কিন্তু এতিয়া খুব সংক্ষিপ্ত ৰূপত তাত কিছুমান ৰচনা বুলি ক'ব নোৱাৰো, কিছুমান আৰ্হিগত কিছুমান কথা ওলাইছিলে। সেই সময়ৰ সেই যিটো আৰু আপোনাৰ তাৰ পৰৱৰ্তী কালত আমাৰ যিহেতু আমাৰ অসমীয়া সাহিত্যৰ ইতিহাস আলোচনী নিৰ্ভৰ, আৰু আলোচনীৰ আধাৰতে আমি অসমীয়া সাহিত্যৰ যুগবোৰ নিৰ্ধাৰণ কৰোঁ। আপুনি বিভিন্ন সময়ত যিটো ঊনবিংশ শতিকাৰ আপুনি যিবোৰ আলোচনী আছে আৰু বিংশ শতিকাৰ আলোচনা যিবোৰ বাহিৰলৈকে যদি চায় তেতিয়া আপোনালোকে তাত দেখিব যে কিছুমান বাস্তৱ আৰু কল্পনাৰ সংমিশ্ৰণত কিছুমান ৰচনা ওলাইছিলে, যিবোৰ এতিয়া আমি যদি আমি ইতিহাস চাই দেখো যে সেইবোৰ আচলতে কিছুমান কথা কাল্পনিক আছিলে, যি হয়তো কেতিয়াবা কৃতিৰ ৰূপত, কেতিয়াবা হয়তো কোনোবা ছদ্ম নামত বেলেগ ধৰণে কথা আগবঢ়োৱা হৈছিলে। কিন্তু সেইবোৰ ঠিক আমি ক'ব পাৰোঁ যে অনুগল্পৰ এক ইতিহাসৰ প্ৰাক ঐতিহাসিক এটা পৰিৱেশৰ কথা বুলি ক'ব পাৰোঁ। কিন্তু যদি আমি প্ৰকৃতাৰ্থত অনুগল্প বুলি কওঁ, যেন আমি গল্প যদি আমি ধৰক 1000 শব্দৰ গল্প বুলি কওঁ, তেতিয়া আমি লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পবোৰত আমি সেইটো তাত আভাস পাওঁ। তেওঁৰ গল্প আছে খুবেই চুটি, আৰু যাক আমি আজি অনুগল্প বুলি আমি আলোচনা কৰি আছো। আজি যিধৰণৰ অনুগল্প লিখা হৈছে সেই ধৰণৰ অনুগল্পৰ এটা যদি আমি সাহিত্যৰ ইতিহাস বুলি চাব খুজিছো তেতিয়াহ'লে অসমত ঠিক তেনেকে এতিয়া হৈছে, এতিয়া বহুতে আপোনাৰ চুটিকৈ খুব সংক্ষিপ্ত ৰূপত গল্প লিখিবলৈ আৰম্ভ কৰিছে। সেই ধৰণে ধৰক আপোনাৰ অনুগল্পৰ সেনেকুৱা এটা ঐতিহ্য নাই, কিন্তু আপোনাৰ বহু গল্পত আমি যদি দৈৰ্ঘ্য চাওঁ তেতিয়া আমি তাৰ মাজৰ পৰা হয়তো উলিয়াব লাগিব। 1 পৃষ্ঠাৰ কিছুমান গল্প আছে, 69 লাখ গল্প, সেইটো কেৱল সংলাপৰ মাজেৰে সেইটো এটা গল্প নহয়। সেইটো আমি এটা ক'ব পাৰোঁ যে আমাৰ অসমীয়া অনুগল্পৰ ক্ষেত্ৰত সেইটো এটা
বৰ্তমানৰ গল্প তাতে তিনিটা চৰিত্ৰশালী কথা পাতি থাকে, চৰিত্ৰগতাৰ বিষয়ে আমি বৰ বেছি গম নাপাওঁ। আৰু আমি এটা গোটেই লাখটকীয়াৰ এটা পৰিৱেশ, লাখটকীয়া এনেকুৱা মানুহ অহা যোৱা কৰে, এটা কথা পাতে, সেই পৰিৱেশটো আমাৰ আগত দাঙি ধৰা হৈছে। এনেকৈ কিছুমান গল্প আমি ক'ব পাৰোঁ। আৰু এটা মই লক্ষ্য কৰিছো আমাৰ অসমীয়া কবিতাৰ ক্ষেত্ৰত আমাৰ কিছুমান কথা কবিতা, সেই কথা কবিতাৰ স্বৰূপটো বৰ্তমানৰ অনুগল্পৰ লগত থাকে। ঠিক কাব্যিক তাৰ যিটো ৰীতি সেইটো তাক আমি দেখিব নাপাওঁ, গদ্য ৰূপত প্ৰকাশ কৰা হয়। গতিকে সেই এনেকুৱা কিছুমান আপোনাৰ ৰচনাৰ মাজেৰে আমি অনুগল্পৰ এক প্ৰাক ইতিহাসৰ আভাস এটা আমি পাব পাৰোঁ। গতিকে কিন্তু এটা কথা হয়, বাহিৰত যিদৰে অনুগল্প বুলি ক'লে তাৰ এটা শতিকা জুৰি বিংশ শতিকাত বহুত বাহিৰত অনুগল্প আছে, কিতাপো আছে। আমেৰিকাৰ এগৰাকী গল্পকাৰ আছিল লিডিয়া ডেভিড, তেওঁ বিখ্যাত এইটো কাৰণেই তেওঁৰ যিখন গল্পৰ সংকলন, একত্ৰিত গল্পৰ সংকলন তাতে প্ৰায়বোৰ গল্পই আপোনাৰ দুটা তিনিটা শাৰী, বেছি দীঘলীয়া গল্প লিখা নাই। গতিকে সেনেকুৱা ধৰণৰ বাহিৰত সেই ধৰণৰ কাম হ'বলৈ লৈছে। গতিকে এইটো যদি আমি ইতিহাসৰ ফালৰ পৰা চাওঁ যে বৰুৱা আৰু আমাৰ প্ৰায়বোৰ গল্পকাৰে হয়তো তেনেকুৱা চুটি গল্পকাৰ, তেওঁলোকে এনেকুৱা সংক্ষেপে কিছুমান গল্পৰ তেওঁলোকে আমাক আভাস দিছে, কিন্তু অনুগল্প বুলি যি এজেগা সেইকাৰণে তাৰ আমাৰ বৰ এটা আমি সহকে ইতিহাস দেখিবলৈ নাপাওঁ। ছাৰ নমস্কাৰ, মই কথা এটা সুধিব খুজিছোঁ ছাৰ। ফেচবুকত অনুগল্পবোৰ পঢ়োঁ, গ্ৰুপবিলাকতো পঢ়োঁ, তেতিয়া দেখা পাওঁ ছাৰ বহুতে অনুগল্পটো লিখে, গোটেই কাহিনীটো উদঙাই দিয়ে, যেনে আমাৰ মানে পাঠকৰ কোনো কৌতূহল নাথাকে, গোটেইখিনি কথাই লিখি দিয়ে। সেইটো গ্ৰুপবিলাকে বা ফেচবুকত কওকচোন ছাৰ বুজাই। আচলতে কি আপোনালোকৰ এগৰাকী গল্পকাৰৰ এইটো স্বাধীনতা আছে, তেওঁ গল্পৰ ভিতৰত কি ৰাখিব বা কিমান কথা তেওঁ ক'ব বা কিমান কথা নোকোৱাকৈ থাকিব। কিন্তু যদি আপোনাৰ গল্পটো পঢ়ি যদি আপুনি গোটেইখিনি কথা বুজিলে আৰু কৌতূহল নোহোৱা হৈ গ'ল, আৰু পৰৱৰ্তী সময়ত আকৌ যদি গল্পটো আচলতে আমি মহৎ সাহিত্যক কাক কওঁ? যি সাহিত্য আমি পুনৰ পাঠ কৰি আকৌ নতুন কিবা এটা পাওঁ। এটা গল্প পঢ়িছো, আকৌ গল্পটো পঢ়িলো, আকৌ কিবা এটা নতুন পালো, পঢ়াখিনিতো আকৌ পালো দেখোন, তাতে কিবা ৰৈ গৈছে, আমি তাতে গোটেইখিনি বস্তু পায়ো নোপোৱা, গতিকে নতুন কথা শিকিছো, জানিছো, পঢ়ুৱৈ হিচাপে আমাৰ এটা উত্তৰণ হৈছে। কিন্তু যদি গল্পটো পঢ়ি যদি আমি ঘটনা কেন্দ্ৰিক গল্প যদি হয়, এটা ঘটনা কোৱা হৈছে আৰু ঘটনাটো আৰম্ভণি হ'ল, সামৰণি হ'ল, তেতিয়া সেই গল্পটো হয়তো 10 বছৰ পিছত মানুহে তালৈ উভতি নাহিব। গতিকে কথা নোকোৱাকৈ ক'ব পাৰিলে সেইটো মই ভাবো যে গল্পকাৰৰ সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান, কিন্তু তেওঁ যদি সেইটো কৰিব পাৰে সেইটো সফলতাও হয়। আৰু যদি গোটেইখিনি কৈয়ে দিয়ে, যদি পঢ়ি বাতৰি কাকতৰ নিউজৰ নিচিনা যদি হয় যে আমি আজি পঢ়িলো, কালি বাতৰি কাকতখন সেইখন চাবলগীয়া একো নাই, কথাখিনি জানিলোৱেই, তেনেকুৱা হ'লে গল্পটোৰ সফলতাটো হয়তো, কাৰণ কালে নিৰ্ধাৰণ কৰিব, হয়তো 10 বছৰ পিছত, 20 বছৰ পিছত, আমি এতিয়া 100 বছৰ পিছতো আমি হেমিংৱেৰ গল্পটো আলোচনা কৰি আছো, কিন্তু সেই কথাটো বাতৰি কাকতৰ পৰাই তেওঁ ধাৰণাটো লৈছে। গতিকে এগৰাকী গল্পকাৰে সেই কথাখিনি কৈও তাৰ মাজত এনেকুৱা কিছুমান কথা ক'ব লাগিব, 100 বছৰ 200 বছৰ পিছতো পঢ়ুৱৈ তাতে কিবা এটা পায় যে এইটো দেখোন ভাবিবলগীয়া কথা। সেইটো মই ভাবো যে সেনেকে কথাখিনি চালে ভাল। ছাৰ নমস্কাৰ। হয়। এবাৰ এজন বিশিষ্ট লেখকে কৈছিল যে অনুগল্প ধাৰণাটোৱে ভুল। আচলতে গল্প ইয়াত কোনো চুটি গল্প বা অনুগল্প বুলি কোনো শ্ৰেণীবিভাগ থাকিব নালাগে।
কৃষি সম্পৰ্কত আপুনি কি ক'ব? মানে তেখেত নহয় এতিয়া তেনেকে কৈছে নহয় হয় তেখেতে গল্পৰ ইতিহাস হয়তো ভালকে তেওঁ চোৱা নাই বা এনেকুৱা এটা প্ৰেক্ষাপটত কথাখিনি কৈছে যিটো প্ৰেক্ষাপটত হয়তো গল্পৰ আলোচনা কৰা হৈছে। ধৰক গল্প বুলি ক'লে এক হিচাপে কথাটো হয় সকলো কাহিনীয়ে কাহিনী, সকলো গল্পই গল্প, কিন্তু আমি যদি কথাবোৰ অনুগল্প নাই বুলিয়ে কওঁ তেতিয়াহ'লে আমি এক হিচাপত ক'ব লাগিব কাহিনী কাহিনী, উপন্যাসো নাই, গল্পও কাহিনী, উপন্যাসো কাহিনী। গতিকে আমি এইবোৰ বিভাজন কিয় কৰোঁ? আমি এই বিভাজনটো এই কাৰণেই কৰোঁ যে আমাৰ কথাবোৰ বুজাত, আলোচনা কৰাত, চৰ্চা কৰাত আমাৰ সুবিধা হয়। আৰু সকলোৰে একোটা বৈশিষ্ট্য থাকে। কিন্তু অনুগল্পৰ কিছুমান বৈশিষ্ট্য থাকে, আপোনালোকক মই ইতিমধ্যে কৈছোঁ যে ইয়াত চাৰিত্ৰিক বিন্যাস সম্ভৱ নহয়। ইয়াতে প্লট যাক আমি কওঁ, এটা প্লট থাকে, কাহিনীৰ কিছুমান উপাদান থাকে যাক আমি নভেলত দেখিবলৈ পাওঁ, উপন্যাসত দেখিবলৈ পাওঁ, সেইবোৰ ইয়াত দেখিবলৈ নাপাওঁ। আৰু চুটিগল্পৰ যিবোৰ বৈশিষ্ট্য, চুটিগল্পত এটা পৰিৱেশ সৃষ্টিৰ এটা প্ৰক্ৰিয়া থাকে, সেইখিনিও আমি ইয়াত দেখিবলৈ নাপাওঁ। গতিকে অনুগল্প নাই, অনুগল্পৰ ইতিহাস নাই, এইটো স্বীকাৰ্য নহয়। তাৰমানে আমি তাৰ কাৰণে অলপ ইতিহাস চালেই গম পাওঁ। আৰু লেখক বিশিষ্ট হ'ব লাগে বুলি কথা নাই, কাৰণ সেইটো আমি ইতিহাসে আমাক কয় যে চুটিগল্পৰ এটা ইতিহাস আছে, অনুগল্পৰো এটা ইতিহাস আছে। আৰু বিশ্ব সাহিত্যত অনুগল্প বহু দিনৰ পৰা চলি আহিছে। এইটো ইয়াতে নতুন কথা নহয় যে ইয়াতে কোনোবাই নতুনকৈ কিবা উদ্ভাৱন কৰিছে। বেলেগ বেলেগ ভাষাত, বেলেগ বেলেগ স্তৰত, বেলেগ দেশত বেলেগ ধৰণৰ তাৰ চৰ্চা হৈছে। তাৰ সাংস্কৃতিক এটা দিশ আছে। আৰু এইটো এটা দায়বদ্ধতা এৰাই চলাৰ দৰে কথা যে গল্প গল্পই, সেইটো ঠিক নহয় কথাটো। আমি বিভিন্ন ধৰণৰ সাহিত্য আমি চাওঁ, বাস্তৱিক সাহিত্য থাকে, কল্পনা ভিত্তিক সাহিত্য থাকে, আপোনাৰ যাক আমি বিজ্ঞান ভিত্তিক চায়েন্স ফিকশ্যন সাহিত্য থাকে। যদি আমি কওঁ সকলো সাহিত্য তেতিয়াহ'লে আমি সাহিত্যৰ আলোচনাই কিবা কিয় কৰি আছো। কবিতাও বিভিন্ন ধৰণৰ থাকে, আপোনাৰ হাইকু থাকে, চনেট থাকে, মহাকাব্য থাকে। গতিকে কবিতা এই ধৰণৰ কথা আচলতে তৰল মন্তব্য বুলি মই ভাবো যে, আৰু হয়তো এই ধৰণৰ কথা চিৰিয়াছলি ল'ব নালাগে বুলিয়ে ভাবো মই। নমস্কাৰ ছাৰ, মই ধন্যবাদ এটা ছাৰ। সৰু প্ৰশ্ন সুধিব খুজিছোঁ। হয়। ছাৰ, বহুতে কয় অনুগল্পবোৰ হেনো বুজিবলৈ বৰ টান। সাধাৰণৰ পাঠকৰ ওচৰলৈ এই অনুগল্পবোৰক আমি কেনেদৰে লৈ যাম ছাৰ? টান সহজ কথাটো সেইটো আপেক্ষিক। এতিয়া ধৰক যদি আপোনাৰ প্ৰথম কথা, যদি সাহিত্য সদায় পাঠকৰ কাৰণেই, যদি পাঠকে সাহিত্য ধৰক যদি তেওঁ সাহিত্য পাঠকৰ ওচৰলৈ নাযায়, সকলো সাহিত্য সকলো পাঠকৰ কাৰণে নহ'ব পাৰে। এনেকে আমি ক'ব পাৰো যে এইটো অনুগল্প সকলোৱে হয়তো বুজিব পৰা নাই, কিন্তু কোনোবাইতো বুজিছে, কোনোবাই বুজিব পাৰিব লাগিব। আৰু তাৰ কাৰণে তাৰ যিখিনি বৈশিষ্ট্য, ধৰক গল্পত যিখিনি কথা কোৱা হৈছে খুব সংক্ষেপে কোৱা হয়। গতিকে বুজি নোপোৱাৰ কি কি কাৰণ থাকিব পাৰে? বুজি নোপোৱাৰ কাৰণ হ'ব পাৰে যে তাৰ ভাষা হয়তো বোধগম্য হোৱা নাই। এনেকুৱা ভাষা ব্যৱহাৰ কৰা হৈছে যিটো ভাষা সাধাৰণ আমি যিটো ভাষা ব্যৱহাৰ কৰোঁ, আমি এতিয়া আজি আলোচনা কৰি যিটো ভাষা ব্যৱহাৰ কৰি আছো সেই ভাষাত নহয়। এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰা হৈছে যিবোৰ শব্দ সাধাৰণতে প্ৰচলিত নহয়। গতিকে শব্দৰ কাৰণে মই হয়তো অভিধান চাব লগা হৈছে, শব্দ ভাবিব লগা হৈছে, কথাখিনি আকৌ সংযোজন কৰিব লগা হৈছে। সেইটো কাৰণে টান হ'ব পাৰে। এটা কাৰণ হ'ব পাৰে যে ভাষাৰ যি তাত ব্যৱহাৰ হৈছে, সেই ভাষা সচৰাচৰ আমাৰ যি কথিত ভাষা বা আমাৰ যি লিখিত ভাষা, আমাৰ পৰিচিত ভাষা, সেইটো নহ'ব পাৰে। সেইটো এটা হ'ব পাৰে। কিন্তু সেই ধৰণে আচলতে অনুগল্প সেনেকৈ লিখা নহয়। অনুগল্প আমি আমাৰ চিনাকি ভাষাতে লিখা হয়। গতিকে টান হ'লে তাৰ ভাৱ, মানে যিখিনি কথা নোকোৱাকৈ কোৱা। যেনেকে এতিয়া ধৰক এই যিটো মই আপোনালোকক এটা উদাহৰণ দিলো, ডাইনছৰ নামৰ গল্পটো, এটা শাৰী গল্প, যে তেওঁ সাৰ পাই উঠি দেখিলে ডাইনছৰটো তেতিয়াও আছে। এতিয়া এইটো কথা একেবাৰে বুজিবলৈ টান, আৰু তাতে বহুত কথা থাকে। যেনেকে ধৰক আপোনাকে ক'ব পাৰে যে ডাইনছৰ বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে, যেনেকে ডাইনছৰ বুলি কাক কোৱা হৈছে? নিজৰ ভিতৰত থকা যি দানৱ, সেইটো কথা কৈছে নেকি? যে মোৰ ভিতৰৰ যি
ডাইনছৰ ডাঙৰ যিটো দানৱ মোৰ ভিতৰত আছে সেইটো এতিয়াও আছে, মই তাক বশ কৰিব পৰা নাই। বা মই এটা সপোনৰ এটা স্থিতিত আছো, মই কল্পনা বিভিন্ন ধৰণে তাক চোৱাৰ ক'ব পাৰে। কিন্তু টান নহয়, তাৰ সেই গল্পৰ লগত আমাৰ সংলাপৰ এটা প্ৰক্ৰিয়া আৰম্ভ হয়। গতিকে সেইটো যাক আমাৰ টান যেন লাগে, আমি পঢ়ি যদি আমি তাৰ দিশ আমাৰ উদ্ভাসিত হয়, তেতিয়া গল্পটো টান হৈ নাথাকে, বহুত বাকলি হয়। কিন্তু কেতিয়াবা এনেকুৱা হ'ব পাৰে যে গল্পকাৰে কথাখিনি ভালদৰে পঢ়ুৱাক দাঙি ধৰিব পাৰে, তেতিয়া গল্পটো টান নহয়, সফল অনুগল্প নহ'ব। কিন্তু সফল অনুগল্প হ'লে সি বোধগম্য হ'বই, আৰু সি বোধগম্য হোৱাৰ বেলেগ বেলেগ কথা বিবেচন কৰিব। যদি টান হয় তেতিয়াহ'লে হয়তো ইমান টান যদি হয় যে তাক বুজিব পৰা নাই, ধৰিব পৰা নাই, তেতিয়া মই সেইটো এই সময়ৰ পাঠৰ কাৰণে বুজিব নহয়, এই সময়ত সফল নহয়, চাব পাৰি। মাইকটো হেৰি কৰি ল'ব, অন কৰি ল'ব। অন কৰি ছাৰ নমস্কাৰ ছাৰ। অনুকল্প এটাৰ ক্ষেত্ৰত নামটোৰ গুৰুত্ব কিমান? নামটোতে বহুতে ক'ব খোজে যে নামটোতে অনুকল্পটোৰ গোটেই বস্তুটো সোমাই থাকে, গতিকে অনুকল্প এটাৰ নামটোৰ ক্ষেত্ৰত গুৰুত্ব কেনেকুৱা আপুনি কওকচোন অকণমান। নামটোত গোটেইটো সোমাই নাথাকে, কিন্তু নামটোৰ তাৎপৰ্য আছে। এখন আপোনাৰ উপন্যাস আছে, ৰেমন নামৰ এগৰাকী ফৰাচী লেখক। তেওঁ তাতে মই ইংৰাজীতে পঢ়িছো, উপন্যাসখনৰ নাম হৈছিলে এক্সাৰচাইজ ইন ষ্টাইল, তাৰমানে শৈলী, বিভিন্ন শৈলীৰ অনুশীলন আপুনি ক'ব পাৰে উপন্যাসখনৰ নাম। ৯৯টা তাতে অধ্যায় আছে, উপন্যাস বুলি কৈছে। ৯৯টা অধ্যায় কি? প্ৰত্যেকটো অধ্যায় এক পেজ, কিছুমান অধ্যায় আপোনাৰ দুটা শাৰী, গতিকে কিতাপখন হয়তো আপোনাৰ ১০০ পৃষ্ঠাতকৈ কম উপন্যাস বুলি কৈছে। প্ৰত্যেকটো অধ্যায়ৰ এটা নাম আছে, এটা অধ্যায়ৰ নাম আছে সনেট। সনেটৰ আকাৰটোৱে কৰ্মত, কোনোবাটো তেওঁ কাপলেট বুলি কৈছে, আদিত তেওঁ লিখিছে। বিষয়বস্তুও মন কৰিবলগীয়া। বিষয়বস্তুটো হৈছে এখন দৰ্জা দি মানুহ এজন উঠিছে, তাৰপিছত যেতিয়া চিৰিবাছখন গৈ কটেজত ৰখে, তেওঁ আগৰ দৰ্জা দি নামি আহে। সেইটোৱে ৯৯ বাৰ বেলেগ বেলেগ ধৰণে কথা বিচৰা কৰিছে, আৰু প্ৰত্যেকটো বিষয়ৰ এটা নাম আছে। গতিকে যাতে অকল নামটোৱে কথাখিনি ভাঙি দিব নোৱাৰে, এই যে তেওঁ একেটা কথাকে বাৰে বাৰে পুনৰাবৃত্তি কৰিছে, বাৰে বাৰে বেলেগ বেলেগ ধৰণে কৈছে। আমি জীৱনত ধৰক আপোনাৰ আজি দেওবাৰ, দেওবাৰ আহিব, আগৰ দেওবাৰ বুলি কৈছে, এই দেওবাৰ আমাৰ কাৰণে চিনাকি হৈও অচিনাকি, নতুন হৈও পুৰণি, এই ধৰণৰ কথা এটা তাত দৰ্শন এটা তেওঁ দেখাইছে, জীৱনৰ কথা এটা কৈছে। গতিকে আপোনাৰ নামটো হয় খুব প্ৰাসংগিক, নামৰ দ্বাৰা আপুনি তাৰে কিছুমান কথা ইয়াত নামটো কৈ দিলে, আচলতে দুইটাৰ সন্মিলিত স্বৰূপত গল্পৰ আপোনাৰ যিটো গোটেই কথাখিনি প্ৰকাশ পায়, আৰু নামটো নোহোৱাকৈ অনুগল্প লিখে। গতিকে সেইটো গল্পকাৰৰ ধৰক তেওঁৰ শৈলীগত এটা তেওঁ কেনেকৈ চাইছে বা কেনেকৈ উপস্থাপন কৰিব, সেই কথা তাতে আছে। আৰু সুধিব লগা আছে নেকি কাৰোবাৰ? সুধিব লগা আছে নেকি? সুধিব লগা আছে নেকি কাৰোবাৰ? ধন্যবাদ ডক্টৰ বিকাশ চৌধুৰীৰে, আপুনি অনুগল্পৰ বিষয়ে সুন্দৰকৈ উপস্থাপন কৰিছে।
ধন্যবাদ ডক্টৰ বিভা চৌধুৰীদেৱ, আপুনি সুন্দৰকৈ অনুগল্পৰ বিষয়ে উপস্থাপন কৰিলে। আশা কৰো সকলোৰে অলপ হলেও ধাৰণা হৈছে অনুগল্পনো কি, যাতে অনুগল্প লিখাৰ কৌশল কি বা অনুগল্প কেতিয়াৰ পৰাই কেতিয়া জন্ম হল অনুগল্পৰ। অনুগল্পৰ পৰিসৰটো আচলতে ইমানেই বেছি 10 বা 15 মিনিটতকৈ শেষ কৰিব পৰা বিধৰ নহয় অনুগল্প। আমি আগলৈ আৰু পাই থাকিম, আগলৈ আৰু আগলৈ আৰু শিকিম। এইবাৰ আহিছো আমাৰ আমন্ত্ৰণ কৰি অনা অনুগল্পকাৰসকলৰ অনুগল্প পাঠ অনুষ্ঠান। প্ৰথমে মই আহিছো গীতাঞ্জলি সন্দিকৈ বাইদেউ সোণাৰী। তেখেত হৈছে সদৌ অসম কবি সাহিত্য চক্ৰৰ সহ-সম্পাদক। বাইদেউ। নমস্কাৰ। মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজৰ সমূহ বিষয়ববীয়া আৰু আজিৰ অনুষ্ঠানত উপস্থিত থকা সমূহ সুহৃদবৃন্দলৈ শুভ সন্ধিয়া জনাইছো আৰু সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছো। আজিৰ অনুষ্ঠানত মোক অনুগল্প পাঠ কৰিবলৈ সুবিধা দিয়াৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ জনাই মই অনুগল্প পাঠ কৰিবলৈ লৈছো। অনুগল্পৰ শিৰোনাম সেন্দুৰ। মানুহগৰাকীয়ে গহনা গাঁঠৰিখিনি পিন্ধাই সেন্দুৰকণ দিবলৈ হাতখন দাঙোতেই কইনাঘৰীয়া এগৰাকীয়ে চিঞৰি উঠিল, ৰ'ব ৰ'ব, আপুনি সেন্দুৰ দিব নাপায়, নিদিব। ডঙাতেই ৰৈ যোৱা হাতখন ধৰি অনুশ্ৰীয়ে ক'লে, আপুনি মোৰ হ'ব লগা স্বামীৰ মা যেতিয়া মোৰো মা। সধবাই হওক বা বিধৱাই হওক, মাৰ হাতত কেতিয়াও অভিশাপ নাথাকে, আশীৰ্বাদহে থাকে। দিয়ক মা, আপুনি মোৰ কপালত সেন্দুৰ আঁকি দি জীৱন ৰঙাই তোলক। ধন্যবাদ। ধন্যবাদ গীতাঞ্জলি বাইদেউ। আপুনি বৰ ধুনীয়াকে অনুগল্প পাঠ কৰি আমাক অনুপ্ৰাণিত কৰিলে। আপোনাক ধন্যবাদ জনালো। এইবাৰ আহিছো অঞ্জলি ডেকা মজুমদাৰ। তেখেত হৈছে তামোলপুৰৰ। তেখেতে ইতিমধ্যে অনুগল্প লিখি জনপ্ৰিয়তা লাভ কৰিছে। তেখেত অনুগল্প গ্ৰুপৰ এগৰাকী সক্ৰিয় সদস্য হয়। অঞ্জলি বাইদেউ, আপোনাক অনুৰোধ জনালো। অঞ্জলি বাইদেউ। নমস্কাৰ। শ্ৰদ্ধেয় বিশিষ্ট পৰ্যালোচক ডক্টৰ চৌধুৰী ছাৰ আৰু ইয়াত উপস্থিত থকা সুধীবৃন্দজন, মই আটাইকে শ্ৰদ্ধা জনাইছো। মই এটি স্বৰচিত অনুগল্প পাঠ কৰিবলৈ ওলাইছো। অনুগল্পটিৰ শিৰোনাম লোচন। দতৰাখন লৈ আজি সি পদপথত অকলেই, ৰঙিলী সপোন এটিক আদৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষাৰত। কেতিয়া আহিব সেই মধুৰ ক্ষণটি? শুনিলে তাই আনন্দত কিৰিলি পাৰি উঠিছে। আছে আছে, দুয়োটাই আছে, মই খপিয়াই চালো। ধন্যবাদ। ধন্যবাদ বাইদেউ। আপুনি আমাক অনুগল্প পাঠ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহায় কৰিলে। ধন্যবাদ। এইবাৰ আহিছো পুথিমাৰীৰ মন্টু কলিতা। তেখেত হৈছে সদৌ অসম কবি মঞ্চৰ কাৰ্যকৰী সভাপতি আৰু তেখেতে লগতে এজন সাংবাদিক, সমাজকৰ্মী আৰু লগতে আমাৰ মননৰ এগৰাকী সক্ৰিয় সদস্য হয়। মন্টু মঞ্চু কলিতা আছেনে নাই? মন্টু নাই নেকি? মন্টু নাই নেকি? শুনি পাইছা? শুনিছা? শুনি আছো। আছো মই ঘৰৰ পৰা আছো। কোৱা। আটাইলৈ শুভ সন্ধিয়া। শুনা পাইছে ন? পাইছো, শুনি আছো। আটাইলৈ শুভ সন্ধিয়া। ধন্যবাদ জ্ঞাপন কৰিছো মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক সমাজলৈ মোক মানে এনেদৰে অনুগল্প পাঠৰ সুযোগ দিয়াৰ বাবে।
আৰু পাঠ কৰিবলৈ লৈছো মোৰ অনুগল্প মানিবেগ। মানে অনুগল্পটোৰ শিৰোনাম মানিবেগ। কণমানি ল'ৰাটোক মাৰধৰ কৰা দেখি বাধা দিবলৈ গৈ অনুৰাগৰ বুকুখন কঁপি উঠিল। যোৱা সপ্তাহত পৰি ৰোৱা মানিবেগটো উভতাই দিয়া ল'ৰাজনে সেইজন। মাৰধৰ কৰি থকা ল'ৰাজনক নকৰিবা। একো প্ৰমাণ নোহোৱাকৈ তাক কিয় মাৰধৰ কৰিছে বুলি কৈ অনুৰাগে ল'ৰাজনক তাৰ পৰা আঁতৰাই লৈ গুচি গ'ল। মানুহবোৰে ক্ষমনা সেমিনিকৈ ইজনে সিজনৰ মুখলৈ চালে। ধন্যবাদ। ল'ৰাটো দিগদাৰ দি আছে। ধন্যবাদ মন্টু। এইবাৰ আহিছো পুষ্পাঞ্জলি গোস্বামী বাইদেউ ঘৰৰ পৰাই অংশগ্ৰহণ কৰিছে। বাইদেউ আপোনাক অনুৰোধ জনালো। পুষ্পাঞ্জলি বাইদেউ শুনিছেনে বাৰু? শুনি আছো। আজি মোক ইয়ালৈ মাতি অনাৰ কাৰণে মই তেখেতসকলৰ ওচৰত আজি মই যিটো অনুগল্প পাঠ কৰিবলৈ ওলাইছো সেইটো স্বৰচিত অনুগল্প। অনুগল্পটিৰ শিৰোনাম হৈছে হৰি। হৰি ঘন কুঁৱলীৰ মাজতো জুইকুৰা দপদপাই জ্বলি উঠিল। বাইদেউ চাউণ্ডটো অহা নাই আপোনাৰ। চাউণ্ডটো অহা নাই। চাউণ্ড অহা নাই নেকি? মই দিছোতো, কিয় অহা নাই বা? শুনিছেনে এতিয়া? অহা নাই চাউণ্ডটো। শুনা নাই। চাগে নেটৱৰ্ক ইছ্যু হৈ আছে। নেটৱৰ্ক ইছ্যু হৈ আছে নেকি? চাউণ্ডটো ভালকে অহা নাই। অলপ অলপ শুনিছো। কৈ যাওক বাইদেউ, শুনিছো। এতিয়া আহিছে। মোৰ অনুগল্পৰ শিৰোনাম হৈছে হৰি। হেল্ল', শুনিছেনে? অলপ অলপ শুনিছো বাইদেউ, কৈ যাওক। কৈ যাওক। ধুনীয়াকৈ বহি থাকিব লাগে, তুমি দিগদাৰ। বিগত বছৰ কেইটাত শীতৰ প্ৰকোপে আচাৰি মুমূৰ্ষ কৰা মানুহজনীক বৰ প্ৰয়োজন আছিল কেইডালমান। এমুঠিমান খৰিও যোগাৰ কৰি দিব পৰা হলে আজি মানুহজনী এনেদৰে খৰিৰ মাজত জ্বলি নাথাকে। তপ্ত হুমুনিয়াহ এটা খৰি কৰি। নমস্কাৰ। শুনিছেনে? ধন্যবাদ পুষ্পাঞ্জলি গোস্বামী বাইদেউ। আপুনি অনুগল্প নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে ভালকে শুনা নাপালে কিজানি নহয়। আমাৰ অনুষ্ঠানটো সফল কৰি তোলাত সহায় কৰিলে আপোনাক ধন্যবাদ জনালো। ইতিমধ্যে বিভিন্ন পেপাৰ, আলোচনী, ফেচবুক গ্ৰুপ বা অন্য মিডিয়াতে হওক সাহিত্য চৰ্চা কৰি জনপ্ৰিয়তা অৰ্জন কৰা এগৰাকী লেখক হৈছে দীপক কুমাৰ কলিতা, শিৱসাগৰ সোণাৰীত ঘৰ। তেখেতে অলপ দিন আগতে প্ৰেৰণা সাহিত্য কৰিছে আৰু শিশু সাহিত্যতো তেখেতৰ যথেষ্ট জনপ্ৰিয়তা আছে। তেখেতক অনুগল্পটো পাঠ কৰি আমাক অনুপ্ৰাণিত কৰিবলৈ অনুৰোধ জনালো। প্ৰথমতে মই মননৰ প্ৰতিজন উদ্যোক্তালৈ মোৰ শ্ৰদ্ধা জনাইছো। মই সেৱা জনাইছো ডক্টৰ বিভাস চৌধুৰী ছাৰলৈ, আৰু বিশেষকৈ মননৰ শ্ৰীযুত অনুস্মিতা ডেকালৈ মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো যে আমাক এই সুন্দৰ অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰিলে। মই পাঠ কৰিবলগীয়া অনুগল্পটোৰ নাম হৈছে বুভুক্ষা। মাংস অলপমান থৈ দিছো, কাইলৈ ইহঁতক খাবলৈ দিম, এই বুলি কৈয়ে বাসন্তী শুই পৰিল।
এবছৰ মাংস খাবলৈ বৰকৈ হেঁপাহ কৰি থকা ল'ৰা ছোৱালীহালৰ ইচ্ছা পূৰণ হওক বুলিয়ে আজি আবেলি হাৰাধনে দিন হাজিৰাৰ পৰা ঘূৰি আহোঁতে লগত এটা কুকুৰাও কিনি আনিছিল। মাজ ৰাতিৰ ৰান্ধনি ঘৰত ঘটংকৈ হোৱা শব্দত বাসন্তীৰ টোপনি ভাগিল। তাই গৈ দেখিলে ৰান্ধনি ঘৰত সেয়া মেকুৰী নহয়, তাইৰ গিৰিয়েক হাৰাধনহে। মজিয়াত বহি ল'ৰা ছোৱালীহাললৈ অলপ আগতে তাই থৈ অহা মাংসৰ বাতিটো লৈ সি মাংস খাই আছে। ধন্যবাদ দীপক কুমাৰ কলিতা, আপুনি মোৰ অনুৰোধ ৰক্ষা কৰি আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠানটো সফল কৰি তুলিলে। ধন্যবাদ জনাইছো। এইবাৰ আহিছো শ্ৰীমতী ৰেখা তালুকদাৰ বাইদেউ। তেখেতে অংশগ্ৰহণ কৰিছিলে বিশ্বনাথ চাৰিআলিৰ পৰা। বাইদেউ। নমস্কাৰ। প্ৰথমতে মই মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজৰ সকলো সদস্যা মুঠতে সকলোকে নমস্কাৰ জনাইছো। আৰু বিশেষকৈ ডক্টৰ বিভাস চৌধুৰী ছাৰ আৰু দুষ্মিতা ডেকা বাইদেউক মই নমস্কাৰ জনাইছো, ধন্যবাদ জনাইছো। আমাক একদম নতুন আমি প্ৰথম লিখিবলৈ আৰম্ভ কৰিছো তেনেকুৱা গল্পকাৰক নিমন্ত্ৰণ জনোৱাৰ বাবে। শুনিছিলে বাৰু? শুনি আছো বাইদেউ। ঠিক আছে। মোৰ গল্পটো হৈছে অনুগল্পটোৰ শিৰোনাম মাতৃ দিৱস। বিখ্যাত উদ্যোগপতি সমাজসেৱক ৰূপম চৌধুৰীয়ে মাতৃৰ হাতত ধৰি সুন্দৰ বিশাল আকৃতিৰ কেকটো কাটিলে। গণমাধ্যমৰ কেমেৰাৰ শব্দ আৰু অভ্যাগতৰ হাততালি ঢল ঘৰটো মুখৰিত হৈ পৰিল। প্ৰাসাদোপম ঘৰটোত নিসংগতাৰ সৈতে বসবাস কৰা মানুহগৰাকীয়ে এই বিশেষ দিনটোৰ বাবে বছৰটো আগ্ৰহেৰে বাট চাই থাকে। ধন্যবাদ। ধন্যবাদ বাইদেউ। আমাৰ হাতত বেছি সময় নাই, সেইকাৰণে মই বেছি কৈ যোৱা নাই। এইবাৰ আহিছো শেৱালি ডেকা, বাইহাটা চাৰিআলি। শেৱালি আছানে নাই? নাই চাগে। আছেতো, শেৱালি আছে। কি হ'ল নামাতে যে? শেৱালি আছাতো, তুমি জইন হৈ আছা? হেল্ল' শেৱালি? নাই চাগে, তাই নেট বেয়া নেকি? নেট বেয়া নেকি? বেলেগ এজনক ক'বলৈ দিয়া, পিছত দি দিলে হ'ল। এইবাৰ আহিছো বৰ্ণালী ভৰালী বৈশ্য, শুৱালকুছি। তেখেতো ইতিমধ্যে বিভিন্ন আলোচনীত, পেপাৰত গল্প কবিতা লিখি জনপ্ৰিয়তা অৰ্জন কৰিছে। বৰ্ণালী। ধন্যবাদ তনুস্মিতা। শ্ৰদ্ধাৰ চৌধুৰী ছাৰ আৰু আজি উপস্থিত হ'ব সুধীবৃন্দ, আপোনালোকক লগ পাই খুবেই কৃতাৰ্থ হৈছো। আৰু মই লেখক বুলি ক'ব নোৱাৰি, মই সামান্য পাঠকহে। চৌধুৰী ছাৰৰ পৰা যিখিনি আয়ত্ব কৰিলো, বহুতখিনি জ্ঞানৰ ভাণ্ডাৰ পালো। আৰু অনুস্মিতাই কৈছে সময় বহুত অভাৱ, নহলে মই ছাৰক অকণমান কথা সুধি দিলো হয়। মই পাঠ কৰিব খোজা অনুগল্পটোৰ নাম সাৰ্থকতা। শ্ৰেণীত প্ৰশ্ন বৰকৈ সোধা বাবে হাইস্কুলৰ ছাৰে তাক নতুন নাম দিলে গাধ। এদিন ছাৰে শিকোৱাতকৈ অন্য ধৰণে অংকটো কৰাৰ বাবে তাক কোবাই ককৰ্থনা কৰাও হল। এদিন স্কুল পৰিদৰ্শন কৰিবলৈ অহা আইএছজনে ছাৰৰ শ্ৰেণীত সোমাই বৰ্ডত তেওঁ কৰা অংকটোকে খুব সহজ নিয়মেৰে ছাত্ৰ ছাত্ৰীক বুজাই দি তলত লিখি দিলে। ছাত্ৰই শিক্ষকতকৈ অধিক দক্ষতা অৰ্জন কৰাটোৱে শিক্ষকৰ শ্ৰমৰ সাৰ্থকতা। ইতি আপোনাৰ গাধ। ধন্যবাদ। ধন্যবাদ বৰ্ণালী। মোৰ অনুৰোধ ৰক্ষা কৰি তুমি অংশগ্ৰহণ কৰিলা, ধন্যবাদ। এইবাৰ আহিছো এনেকুৱা এগৰাকী অনুগল্পকাৰী, যিগৰাকী একেদৰে লেখক, সাংবাদিক, সমাজকৰ্মী, লগতে সফল ব্যৱসায়ী আৰু যাৰ হাতত ধৰি মই লিখিবলৈ শিকিছিলো। তেখেত আমাৰ মাজত আছে। তেখেত হ'ল হয়,
মই মননৰ প্ৰতিগৰাকী বিষয়ববীয়া লগতে সমূহ সদস্যলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মোৰ প্ৰথম দিন মননৰ এনেকুৱা গুগল মিটত মই আজি প্ৰথমবাৰৰ বাবে আহিছোঁ ৰাণুৰ অনুৰোধ ক্ৰমে। যিয়ে নহওক তাই মোৰ বিষয়ে যিখিনিয়ে কৈছে সেয়া বাৰু বেছিকৈয়ে কৈছে। যিয়ে নহওক মই আপোনালোকৰ লগত আজি এনেদৰে থাকিবলৈ পাই নিশ্চয় যথেষ্ট সুখী হৈছোঁ। আৰু বিশেষকৈ বিভাস চৌধুৰী ছাৰ, আপোনাৰ পৰা অনুগল্পৰ সংজ্ঞা সম্পৰ্কে মোৰ নিজৰো বহুতখিনি সন্দেহ আছিল। আচলতে মই একেটা বাক্যতে অনুগল্প লিখোঁ। গতিকে মই আপোনাৰ পৰা অনুগল্পৰ বিষয়ে গোটেইখিনি জানিবলৈ পাই যথেষ্ট উপকৃত হৈছোঁ। তাৰ বাবে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই এটা শাৰীতে লিখা 2টা অনুগল্প পাঠ কৰিম। আপোনালোকে ভাল পায় নে বেয়া পায় মই নাজানো, কিন্তু মই এই 2টা ৰাণুৰ অনুৰোধ ক্ৰমে পাঠ কৰিবলৈ লৈছোঁ। নিসংগতা। 50ঊৰ্ধ্বৰ শ্ৰীমতী বৰুৱাই আজিহে নতুনকৈ অনুভৱ কৰিলে যে তেওঁৰ 3টা সন্তানৰ এটাও অন্ততঃ মেধাৱী নোহোৱাহেঁতেন স্বামীৰ মৃত্যুৰ পিছত তেওঁ এনেদৰে অকলশৰে বাৰান্দাখনত বহি পদূলিমুখলৈ চাই থাকিবলগীয়া নহ'লহেঁতেন চাগে। মোৰ 2য়টো অনুগল্প কৃতজ্ঞতা। সুদীৰ্ঘ সময় জুৰি সকলো দায়িত্ব আৰু কৰ্তব্যৰ পৰা ফালৰি কাটি কণ কণ সন্তানকেইটিৰে সৈতে অকলশৰে নিবেদিতাক এৰি আঁতৰি যোৱা মানুহজনক ডাইনিং টেবুলখনত আঠে ভেঠে ভাতকেইটা দি পত্নী নিবেদিতাই কৃতজ্ঞতাৰে ক'লে, আপুনি যদি এজন দায়িত্বশীল স্বামী আৰু পিতৃ হ'লহেঁতেন তেন্তে আজি মই ইমান সংগ্ৰাম কৰি নিজৰ লগতে সন্তানকেইটাকো প্ৰতিষ্ঠা কৰিব নোৱাৰিলোহেঁতেন। ধন্যবাদ। বহুত ভাল লাগিল বাইদেউ। নিশ্চয় ধন্যবাদ। ভাল লগা বুলি জানিও যথেষ্ট সুখী হৈছোঁ। নিশ্চয় আকৌ লগ পাম আপোনালোকক এনেদৰেই। ধন্যবাদ বাইদেউ। ধন্যবাদ বাইদেউ। আকৌ লগ পাম আপোনাক। নিশ্চয়। এইবাৰ আহিছো এইবাৰ আহিছোঁ গোৱালপাৰাৰ গোৱালপাৰাৰ নাচিৰদিন নাছিৰুদ্দিন গলো। গলো। তেখেতে তেখেতে ইতিমধ্যে গল্প কবিতা গল্প লিখি কবিতা লিখি জনপ্ৰিয়তা লাভ জনপ্ৰিয়তা কৰিছে লাভ আৰু কৰিছে আৰু তেখেতে তেখেতে এটা প্ৰশংসক হয়। হয়। নাছিৰ আহমেদ দে। নাছিৰ আহমেদ দে। নমস্কাৰ। প্ৰথমতে মনন গোটৰ সকলো মুখ্য উপদেষ্টা তথা উপদেষ্টা মণ্ডলী, প্ৰশাসক তথা প্ৰশাসক মণ্ডলী তথা ইয়াত উপস্থিত সকলো শ্ৰদ্ধাৰ অনুগল্পকাৰ সকলক মই সন্ধিয়াৰ শুভ সন্ধিয়া জনাইছোঁ। এতিয়া মই মোৰ অনুগল্পটো পঢ়িবলৈ ওলাইছোঁ। যিহেতু মনত মই একেবাৰে আজি প্ৰথম, সেইকাৰণে মই এতিয়াও ভালকৈ চবৰ লগতে পৰিচয় হোৱা নাই। সেইকাৰণে মই ভালকৈ কথাখিনি আৰম্ভণি কৰিব পৰা নাই। যি কি নহওক, শুনিবলৈ পাইছেনে? পাইছোঁ। আচ্ছা, মোৰ অনুগল্পটোৰ নাম হ'ল আইক বিচাৰি। অনাথ আশ্ৰমৰ দুৱাৰ মুখত থিয় হৈ এটি 8 বছৰীয়া শিশুৱে মা মা বুলি চিঞৰি কান্ধি কাটি বেকুল হৈ গছৰ পাত খুৱাই আছে। এতে সেই ৰাস্তাৰে আগবাঢ়ি অহা এজনী পাগলীয়ে এই শিশুটিক সাৱটি ধৰি গালে মুখে চুমা খাই অতি তৃপ্তি সহকাৰে ক'লে যে, বপা ময়ে তৰাই। এই মোৰ অনুভৱ। শুনিব পাইছেনে মহাৰাণী ভালকে? শুনিছোঁ। খুবেই ভাল লাগিল আপোনাৰ গল্পটো। চেষ্টা কৰোঁ, ধন্যবাদ নাছিৰুদ্দিন আহমেদ দে। আপোনাক আগলৈ লগ পাই থাকিম। আকৌ আহিব লাগিব আমাৰ অনুষ্ঠানত, আমাক সহায় সহযোগ লাগিব। নিশ্চয় আগবাঢ়ি আহিম। আজিৰ অনুগল্প পাঠৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিলো। আপোনালোকে মোৰ অনুৰোধ ৰক্ষা কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাক আকৌ এবাৰ অভিনন্দন জনালো। আগলৈ পাই থাকিম, সদায় সহায় সহযোগ কৰি থাকিব। ধন্যবাদ। ধন্যবাদ ৰাণু। এইবাৰ আহিছো ধন্যবাদ জনালো।
আছেনে ছাৰ? বিকাশ চৌধুৰী ছাৰ আছেনে? আছো ছাৰ আপুনি শুনিলে? অনুকল্পৰ কথা শুনিলে? কিবা পৰামৰ্শ দিব? দুটামান কথা ক'ব পাৰো। কেইটামান গোটেইকেইটা গল্প ভালেই লাগিছে, তথাপি তাৰে দুটামানত হয়তো শব্দ চয়নৰ ক্ষেত্ৰত কেইটামান গল্পৰ সংলাপ ব্যৱহাৰ কৰা হৈছে। গতিকে সংলাপ ব্যৱহাৰ কৰিলে তাৰমানে কি হয়, আপোনাৰ কোটেশন মাৰ্কটো এটা স্পেচ লয়। গতিকে সংলাপ ব্যৱহাৰ কৰিলে সেইটো যদি একেবাৰে জৰুৰী নহয়, তেতিয়া সেইটো বেলেগ ধৰণে ক'ব পাৰি নেকি, সেইটো এটা চাব পাৰি। আৰু সংলাপ থাকিব নালাগে বুলি কথা নাই, সংলাপ থাকিব পাৰে, কিন্তু সংলাপ হলে কি হয়, ডায়লগ হৈ যায়। আৰু ডায়লগ হলে দুজন চৰিত্ৰটো লাগিবই। তেতিয়া এনেকুৱা লাগে যে সংলাপ থাকিলে আচলতে সম্প্ৰসাৰণ হয়, কিন্তু অনুগল্পত সংলাপ থাকিলে সি অলপ ক্ষেত্ৰতো ছুটি হৈ আহে। দুটা চৰিত্ৰ বা তিনিটা চৰিত্ৰ, বেছি চৰিত্ৰ তাত টানিব নোৱাৰি। গতিকে দুটা চৰিত্ৰৰ মাজতে থাকে। গতিকে সম্ভাৱনীয়তাৰ যিটো কথা আছে, সেই কথাটো তাতে সেই সংলাপে কেতিয়াবা তাক অলপ সেইটো ক্ষেত্ৰত অলপ বাধা দিব পাৰে। গতিকে সেইটো অলপ চাব পাৰি। কিন্তু সংলাপ থকা অনুগল্প আছে। গতিকে সেইটো ক্ষেত্ৰত খুব সাৱধান হোৱাটো ভাল। আৰু যিবোৰ নাম দিয়া হৈছে, এতিয়া আমাৰ যিকেইটা গল্প পাঠ কৰা হ'ল, তাতে আমি অসমীয়া অনুগল্পৰ এটা আভাস দেখিবলৈ পাওঁ। অসমীয়া সমাজ, অসমীয়া সংস্কৃতি, ৰীতি নীতি, বিয়াৰ কথা, বাৰ্ধক্যৰ কথা, সংসাৰৰ কথা, এইবোৰ কথাও তাতে আছে। গতিকে সেইখিনি খুব ভাল কথা, কাৰণ সাংস্কৃতিক স্বাক্ষৰ তাতে আমি গল্পত দেখিব পোৱা, সাহিত্যত দেখিব পোৱা, সেইটো আচলতে সাহিত্য চহকী কৰা কথা। গতিকে আপোনালোকে এই ধৰণে আপোনালোকৰ চৰ্চা অব্যাহত ৰাখক। খালি এটা মই পঢ়ুৱৈ হিচাপে মই ক'ব বিচাৰো যে গল্প এটা আপোনালোকে প্ৰকাশ কৰাৰ আগতে, ফেচবুকত প্ৰকাশ কৰাৰ আগতেও আমি নিজে আপুনি গল্পটো নিজে, আমি সকলোৱে লেখক হিচাপে যদি চাই, লেখক গৰাকীয়ে নিজৰ গল্পৰ প্ৰথম পঢ়ুৱৈ। গতিকে আপুনি পঢ়ুৱৈ হিচাপে আপুনি তাক বহুতবাৰ পঢ়ক, দুবাৰ তিনিবাৰ পঢ়ক, চাৰিবাৰ পঢ়ক। তাৰপিছত প্ৰকাশ কৰাৰ আগতে বহুতবাৰ আপোনালোকে চিন্তা কৰক, তাৰপিছত আপোনালোকে প্ৰকাশ কৰক। কাৰণ এবাৰ প্ৰকাশ কৰাৰ পিছত আপোনাৰ হাতৰ পৰা ওলাই গ'ল। গতিকে সেইখিনি অলপ যদি আপোনালোকে হেৰি কৰে, চাই, প্ৰকাশ কৰাটো সহজ, কিন্তু প্ৰকাশ কৰাৰ লগে লগে আপোনাৰ হাতৰ পৰা বস্তুটো গুচি গ'ল। গতিকে সেইটো আপোনালোকে চাই ল'ব। আৰু মই ভাবো যে আপোনালোকৰ এই ধৰণৰ, কাৰণ গোটেইকেইটা গল্প বেলেগ বেলেগ ধৰণৰ হৈছে, গতিকে বৈচিত্ৰ থকাটো খুব দৰকাৰী। আশা কৰো আপোনালোকৰ যি উদ্যোগ আৰু যি প্ৰচেষ্টা, সি আৰু আগলৈ যাব। আৰু নতুন নতুন লেখক আপোনালোকৰ কিছুমানে কৈছে আপোনালোকে প্ৰথমবাৰৰ কাৰণে লিখিছে, সেইটো খুব ভাল কথা। কাৰণ আপোনালোকে এই মঞ্চৰ মাজেদিয়ে, মঞ্চৰ জৰিয়তে আপোনালোকে লিখাৰ কাৰণে আগুৱাই আহিছে। আপোনালোকৰ প্ৰতিভা আপোনালোকে আমাৰ আগত দাঙি ধৰিছে। গতিকে সেই প্ৰক্ৰিয়া আপোনালোকে বৰ্তাই ৰাখক। আৰু কেতিয়াও আপোনালোকে, মই ভাবো যে আপোনালোকে কোনো কথাত আপোনালোকে পিছ হুহুকি নাহিব। কোনোবাই আপোনাক এনেকুৱাও ক'ব পাৰে এইটো গল্প হোৱা নাই বা এনেকুৱা হ'ব লাগিছিল, সেইটোত আপুনি কোনো কথা বৰ বেছি হেৰি নকৰিব। আপুনি নিজেই নিজৰ সমালোচক, নিজেই নিজৰ চিন্তা আপোনালোকে চাব। চাই মেলি তাৰপিছত আপোনালোকে যদি তাতে আপোনালোকে দেখে যে হয় কিছুমান কথা আপোনালোকৰ সালসলনি কৰিব পাৰি, কাৰণ সৃষ্টিশীল সাহিত্যত আপুনি এইটোতো কোনো হেৰি নহয়, আপোনালোকৰ পৰীক্ষা নহয় যে প্ৰশ্নৰ উত্তৰ দিয়াত অলপ হেৰি হৈছে। গতিকে সৃষ্টিশীল সাহিত্যত আপোনালোকৰ সম্পূৰ্ণ স্বাধীনতা আছে। আপোনালোকে আলোচনা কৰক, কথা বতৰা পাতক, আৰু তাৰ মাজেৰে আপোনালোকৰ যিটো প্ৰক্ৰিয়া, যিটো আপোনালোকৰ স্বকীয়তা লেখক লেখিকা হিচাপে, সেইটো আপোনালোকে নিজৰ শৈলী এটা আপোনালোকে তাতে গঢ় দিবৰ কাৰণে যত্ন লওক। গতিকে আৰু মই ভাবো যে যিমান পাৰে পঢ়ক, যিমান বেছি
চুটিগল্প পঢ়িব, অনুগল্প পঢ়িব বেলেগ দেশৰ, আমাৰ ভাৰতৰ অন্যান্য ভাষাৰ, তেতিয়া আপোনালোকে বহুত দিশ আপোনালোকৰ আগত ধৰা পৰিব, মানে দেখা পাব। আৰু সেইমতে আপোনালোকে কিছুমান দেখা পাব যে তাৰে যিটো দেশৰ মাটিৰ ভাষাৰ যি স্বাক্ষৰ আছে, সেইটো আমাৰ তাত কেনেকৈ আমি আহিছে বা আমাৰ কেনেকৈ বেলেগ, সেই কথাখিনি আপোনালোকৰ দৃষ্টিগোচৰ হ'ব। সেনেকৈ আপোনালোকে আগুৱাই লৈ যাব। আৰু কিবা কথাত আপোনালোকৰ যদি মোৰ লগত যোগাযোগ কৰিব বিচাৰে বা আলোচনা কৰিব বিচাৰে, সেইটো মই সদায় আছোঁ। গতিকে আপোনালোকৰ মোৰ লগত যোগাযোগ কৰিব। মোৰ নম্বৰ ৰামস্মিতা ডেকাৰ আছে, তেখেতে আপোনালোক দিব পাৰিব। এইখিনিয়ে মোক ক'ব লাগে। নমস্কাৰ ছাৰ, ধন্যবাদ কৃতজ্ঞতা জনালো চৌধুৰী আপোনাক। ছাৰ। আপোনাৰ বহুমূলীয়া সময় আমাৰ নষ্ট কৰি আমাক অনুপ্ৰাণিত কৰিলে, তাৰ বাবে আকৌ ধন্যবাদ জনালো ছাৰ। ধন্যবাদ। এইবাৰ মোৰ নেটটো খতম হৈ গ'ল, আপুনি টানি দিয়কচোন। নমস্কাৰ, মই মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজৰ সাংগঠনিক সম্পাদিকা। দুখৰ খবৰ, ৰামস্মিতা ডেকাৰ নেট শেষ হৈছে, সেইকাৰণে মই আগবাঢ়ি আহিব লগা হ'ল, ক্ষমা কৰিব। ছাৰ বিভাস চৌধুৰী ছাৰৰ অনুগল্প সম্পৰ্কে যিখিনি আমাক আভাস দাঙি ধৰিলে, আমি যথেষ্ট উপকৃত হলো। আমি যদিও অনুগল্প লিখিছো, চৰ্চা কৰিছো, শিকিব লগা বহুখিনি কথাই আমাৰ ৰৈ গৈছে। শিকাৰ কোনো শেষ নাই, মই তেনেকৈ ভাবো। ছাৰৰ পৰা আমি নিশ্চয় আৰু কথা শিকিবলৈ চেষ্টা কৰিম। ছাৰক আমি আকৌ বিচাৰিম। ছাৰে আজি যথেষ্ট সময় আমাক দিলে। আপোনালোকো নিশ্চয় আমাৰ অনুগল্পকাৰ সকলো নিশ্চয় উপকৃত হৈছে। আপোনালোকৰ অনুগল্পইও আমাক যথেষ্ট আপ্লুত কৰিলে। আপোনালোকে লিখি থাকিব। আমাৰ যিটো মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজৰ যিটো ফেচবুক গ্ৰুপ আছে, আপোনালোকে আমাৰ সেই গ্ৰুপলৈ আপোনালোকৰ অনুগল্পসমূহ প্ৰেৰণ কৰিব বুলি যথেষ্ট আশা কৰিলো। আপোনালোকক অনুৰোধ জনালো, আপোনালোকে লিখিব আমাৰ গোটলৈ। ছাৰক আমি নিশ্চয় আকৌ লগ পাম, চৌধুৰী ছাৰক। চৌধুৰী ছাৰে ইমানখিনি সময় দিয়াৰ বাবে ছাৰক মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলো। আৰু আজিৰ অনুষ্ঠানটো ইমান সুন্দৰকৈ ৰামস্মিতা ডেকাই আয়োজন কৰিছিল, কিন্তু দুৰ্ভাগ্যবশত তেখেতৰ নেট পেক হয়তো শেষ হ'ল। সেইটো কাৰণে মই আহিবলগীয়া হ'ল, ক্ষমা কৰিব। এতিয়া মই আমাৰ ভূমিকা লগ কৰক শলাগৰ শৰাই আগবঢ়াবলৈ অনুৰোধ কৰিলো। নমস্কাৰ, আজি অনুষ্ঠানত উপস্থিত থকা সকলো সন্মানীয় ব্যক্তিলৈ মই যাচিছো আৰু বিভাগ চৌধুৰী ছাৰৰ পৰা অনুগল্পৰ বিষয়ে জানিব পাৰিছো আৰু শিকিবলৈ জানিবলৈ বহুতখিনি আছে। আগন্তুক সময়ত নিশ্চয় শিকিম। আমি লিখিবলৈ আৰম্ভ কৰিছো। এতিয়া শলাগৰ শৰাই আগবঢ়াম। মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজৰ সভাপতি মহোদয়াক শ্ৰদ্ধা জনাই মই শলাগৰ শৰাই দিবলৈ লৈছো। প্ৰথমে আমাৰ অনুষ্ঠানত আহি আমাক তেখেতৰ মাইকটো মিউট হৈ গৈছে নেকি? স্পীকাৰটো অন কৰি লওক।
লহকৰ বাইদেউ। নমস্কাৰ। ইয়াত উপস্থিত থকা সকলো শ্ৰদ্ধাৰ ব্যক্তিলৈ মই শুভ সন্ধিয়া জনাইছোঁ আৰু চৌধুৰী ছাৰৰ পৰা অনুকল্পৰ বিষয়ে যিখিনি জানিব পাৰিলোঁ বা শিকিব পাৰিলোঁ, সঁচাকৈ বৰ উপকৃত হৈছোঁ। আকৌ পিছলৈ ছাৰৰ পৰা আকৌ শিকিম। এতিয়া মই শলাগৰ শৰাই দিবলৈ ওলাইছোঁ মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজৰ সভাপতি মহোদয়ক শ্ৰদ্ধা জনাই মই শলাগৰ শৰাই দিবলৈ লৈছোঁ। প্ৰথমে আমাৰ অনুষ্ঠানত আহি আমাক যথেষ্ট সময় দি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলা শ্ৰদ্ধাৰ ডক্টৰ বিভাস চৌধুৰীদেৱক অশেষ ধন্যবাদ জনাই শলাগৰ শৰাই আগবঢ়ালোঁ। মননৰ সভাপতি ডক্টৰ লখিমী বাইদেউলৈ শলাগৰ শৰাই আগবঢ়ালোঁ। আমন্ত্ৰিত অনুকল্পকাৰসকলে তেওঁলোকৰ অনুকল্প পাঠেৰে অনুষ্ঠানটো সুন্দৰ কৰি তুলিলে। তেওঁলোকক পুনৰ আমাৰ মঞ্চত লগ পোৱাৰ আশা কৰিলোঁ আৰু শলাগৰ শৰাই আগবঢ়ালোঁ। আজি আমাৰ সৈতে সংযোজিত হৈ থকা মননৰ সতীৰ্থ আৰু অতিথিবৃন্দলৈ শলাগৰ শৰাই আগবঢ়ালোঁ। আজি আমি এনে এটি সুন্দৰ অনুষ্ঠান আয়োজন কৰি মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজত উজ্বলাই তোলা মননৰ সম্পাদক ৰাণুস্মিতা ডেকালৈ শলাগৰ শৰাই আগবঢ়ালোঁ। পুনৰবাৰ সকলোলৈকে আন্তৰিকতাৰে প্ৰণাম জনাই মোৰ শলাগৰ শৰাই ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ ভূমিকা লহকৰ বাইদেউ। আজি আমাৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিলোঁ। সকলোলৈকে শুভৰাত্ৰি জনালোঁ। নমস্কাৰ। শুভৰাত্ৰি বাইদেউ।